হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছা? আশা কৰোঁ সকলো ভালে আছা। আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম ডাটা ইণ্টাৰপ্ৰিটেশ্যন। আৰু এই ডাটা ইণ্টাৰপ্ৰিটেশ্যনটোৰ পৰা যোৱাবাৰো এডিআৰই পৰীক্ষাত আমাৰ প্ৰশ্ন অহা দেখা গৈছে। ডাটা ইণ্টাৰপ্ৰিটেশ্যন আমাৰ বহুত ধৰণে প্ৰশ্ন উত্থাপন হ'ব পাৰে। টেবুলাৰ ফৰ্মত আহিব পাৰে, বাৰ গ্ৰাফত আহিব পাৰে, যাক আমি দণ্ডচিত্ৰ বুলি কওঁ, লাইন গ্ৰাফত আহিব পাৰে বা পাই চাৰ্ট আহিব পাৰে। যিহেতু একেটা ভিডিঅ'তে সকলো বস্তু পুংখানুপুংখভাৱে বুজাবৰ কাৰণে অসুবিধা হয়, সেইকাৰণে আজি আমি এই ভিডিঅ'টোত পাই চাৰ্টছৰ বিষয়ে ভালদৰে পঢ়িম। ঠিক আছে? আৰু ইয়াৰ লগত সম্পৰ্ক থকা প্ৰশ্নসমূহ কেনেকৈ পৰীক্ষাত উত্থাপন হয় তাৰ বিষয়ে পঢ়িম। আৰু যোৱাবাৰ এডিআইত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিল তাকো আজি আমাৰ তেনেকুৱা ফৰ্মেটতে কুৱেশ্যনবোৰ সমাধান কৰিম। ঠিক আছে? আহক তেতিয়াহ'লে আজি আমি আমাৰ এই পাঠটো আৰম্ভ কৰোঁ। আজি প্ৰথমতে আমি জানিব লাগিব যে পাই চাৰ্টছ মানে কি হয়, পাই চাৰ্টছ কিয় ব্যৱহাৰ কৰা হয়। মই ৰাখিব ডাটা ইণ্টাৰপ্ৰিটেশ্যনছ মানে কি, আমাৰ যিবোৰ তথ্যখিনি আমি কি কৰিব লাগে, আমাক এটা ফৰ্মত, এটা গ্ৰাফত দিয়া থাকিব, বিভিন্ন ধৰণৰ প্ৰকাশ কৰা থাকিব। সেই তথ্যখিনি যিকোনো ধৰণৰ হ'ব পাৰে, আৰু সেই তথ্যখিনি কমপ্লিট আমাৰ তথ্যখিনিক ভাগ হিচাপে, ব্ৰেকেজ হিচাপে কি কৰিব, আপোনাক দিয়া থাকিব। আপুনি তাৰ পৰা আমাৰ কিছুমান প্ৰশ্ন উত্থাপন হ'ব, এইবোৰ আমি সমাধান কৰিব লাগে। আজি সেইটোকে লিখা আছে পাই চাৰ্ট মানে হৈছে যে এই পাই চাৰ্ট ইজ এ চাৰ্কুলাৰ গ্ৰাফ। ই কি হ'ব, বৃত্তাকৃতি হ'ব। আমাৰ শ্বেপটো কি ল'ব, বৃত্তাকৃতি হ'ব বুলি কৈছে। ঠিক আছে? that shows how a total amount is divided in categories. আমাক কৈছে যে কিবা এটা সম্পূৰ্ণ বস্তুক আমাৰ এই চাৰ্কুলাৰ ফৰ্মত বৃত্তাকৃতিত দেখাব। ঠিক আছে? এতিয়া সেইটো সদায় আমাৰ টোটেল এমাউণ্ট দেখাব, সৰ্বমুঠ গোটেই এমাউণ্টটো দেখাব আমাক। আৰু সেইটোৱে কি কৰিব, ভাগ কৰি থাকিব। মানে কি, একেটা বহি সম্পূৰ্ণ বস্তু এটা কি কৰিব, এনেকৈ ব্ৰেকেজ, এনেকৈ পাৰ্টিশ্যন কৰা থাকিব, এনেকৈ ভাগে দেখুওৱা থাকিব। সেই তথ্যখিনি যিকোনো ধৰণৰ হ'ব পাৰে। এটা পৰিয়ালৰ মানে খৰচ, বা ক'ব পাৰে এখন স্কুলৰ ষ্টুডেণ্টৰ কিছুমান তথ্য দিয়া থাকিব পাৰে। ঠিক আছে? তেনেকৈ মই উদাহৰণ দি দিছোঁ আপোনালোকক, চাওক উদাহৰণ দিলে বুজি পাই যাব আচলতে ইয়াৰ মই কি কমপ্লিট এমাউণ্ট বা কি ব্ৰেকেজৰ কথা কৈছোঁ। ঠিক আছে? আমি নেক্সট পেজটোলৈ গম পাই যাম। এতিয়া চাওক, মই ইয়াত উদাহৰণ এটা লৈছোৱেই। ইয়াত কি দিয়া আছে, পাই চাৰ্টছটোত ইণ্ডিকেট কৰিছে ফেভাৰিট স্পৰ্টছ। মানে এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া মই তথ্য উলিয়ালো, কোনে কিমানটা কি খেল ভাল পায়, তাৰ যদি মই তথ্য উলিয়ালো, তথ্যটো মোৰ এনেকৈ দেখা গ'ল। ঠিক আছে? বুজি পাইছে? এতিয়া মই ধৰি লৈছো যে সেই স্কুলখনত টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ, কি কৈছো মই, সৰ্বমুঠ ছাত্ৰ ছাত্ৰী। ঠিক আছে? টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ, মই নিজে এনেই ইমেজিন কৰি লৈছো, আৰু মই ডাটাখিনি লৈ লৈছো। এতিয়া নাম্বাৰ অফ ষ্টুডেণ্টছ কিমান আছিলে ভাবি লৈছো মই, 400 আছিলে ষ্টুডেণ্টছ। ঠিক আছে? ছাত্ৰ ছাত্ৰীৰ সংখ্যা মই 400 লৈ ললো। সেই 400 ছাত্ৰ ছাত্ৰীকে আমাৰ এনেকৈ ভাগ কৰিছে। ইয়াত চব বিভিন্ন কালাৰ দি থোৱা আছে। হকীৰ কথা কৈছে, ক্ৰিকেটৰ কথা কৈছে, ফুটবল, বেডমিণ্টন, টেনিছ, এনেকৈ ভাগ কৰি থোৱা আছে। এতিয়া এই যে পাই চাৰ্টখনক আমাক এই গোটেই সম্পূৰ্ণ বৃত্তাকৃতি পাই চাৰ্টখনক কেইটা ভাগত ভাগ কৰিছে, সম্পূৰ্ণ আমাৰ 5টা ভাগত ভাগ কৰিছে। এতিয়া কোনোবাই ভাবিব যে আমি কালাৰবোৰ ধৰাত অকণ অসুবিধা হৈছে। মই কৈছো চাওক, এই আমাৰ পাই চাৰ্টবোৰ যে বনোৱা হয়, প্ৰায় পাৱাৰ পইণ্টত বনোৱা হয়। আৰু পাৱাৰ পইণ্টত সদায় মনত ৰাখিব, আমাৰ যিটো ঘড়ীৰ কাটাত কি হয়, আমাৰ ঘড়ী কাটাত সেই 12টা বাজে, দেখিছেনে? 12টা বাজাটো কি হয়, পাৰপেণ্ডিকুলাৰ হয় নহয়, সেই তাৰ পৰাই পাৱাৰ পইণ্টৰ কি হয়, প্ৰথম ঘৰটো আৰম্ভ হয়। ঠিক আছে? কি ক'ব বিচাৰিছো গম পাইছেনে? তাৰমানে মই ক'ব বিচাৰিছো যে এইটো যে 12টা নাবাজে, ইয়াত 12টা বাজেনে, সেই প্ৰথম যেতিয়া আমি ক্লক ৱাইজ ঘূৰিম, এনেকৈ যে ঘূৰিম, ঘড়ীৰ দিশত যে ঘূৰিম, সেই প্ৰথমতে বুজাব প্ৰথমটো কথা সদায়, কাৰণ পাৱাৰ পইণ্টৰ চিষ্টেমে তেনেকৈ হৈ আছে। ঠিক আছে? 12.5% যে দেখিছে, সেইটো প্ৰথম হকীৰটো কথা কৈছে। এই যে 30% দেখিছে, তাৰমানে কাৰ কথা কৈছে, ক্ৰিকেটৰ কথা কৈছে। এই যে 22.5% দিয়া আছে, ফুটবলৰ কথা কৈছে। বেডমিণ্টনৰ কথা কৈছে কিমান, 20%, আৰু সেই 15% কাৰ কথা কৈছে, আমাৰ টেনিছৰ কথা কৈছে। এনেকৈ ভাগ কৰি থোৱা আছে। এই যে ভাগ কৰিছে বুলি যে মই কৈছো, টোটেল এমাউণ্ট বুলি যে মই কৈছিলো, এই টোটেল এমাউণ্টটো আজি কি তেতিয়াহ'লে, আপুনি যদি ভালদৰে মন কৰে, ইয়াত পাৰ্চেন্টেজ ব্যৱহাৰ কৰিছে। সদায় মনত ৰাখিব, আমাৰ এই পাই চাৰ্টবোৰ বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰে, তাৰে এটা প্ৰকাৰ হৈছে পাৰ্চেন্টেজত।
আৰু এটা হৈছে ডিগ্ৰী হেতু মই বুজাই দিম বাৰু ঠিক আছে এতিয়া এই পাই চাৰ্টখন পাৰ্চেন্টেজ তাৰ মানে কি গম পাইছে আমাৰ যেটো সদায় পাৰ্চেন্টেজ বুলি কও আমাৰ টোটেল এমাউন্টটো কি হয় জানানে টোটেল এমাউন্টটো পাৰ্চেন্টেজৰ ক্ষেত্ৰত 100% হয় আৰু 100% হলে আমি কি বুলি কও টোটেল বুলি কও টোটেল এমাউন্টটো কম তাৰ মানে হে 100% টোকে এনেকৈ ভাগ কৰি থোৱা আছে আপোনালোকে যদি যোগ কৰে এই গুটেই গিটা পাৰ্চেন্টেজৰ ভ্যালু গিটা আপোনালোকে যোগ কৰি চক আৰু যোগ কৰি কিমান পাব 100% পাব হে 100% টোকে কৈ দিছে যে 100%ৰ 30% ক্ৰিকেট ভাল পায় 100%ৰ 22.5% ফুটবল ভাল পায় এনেকৈ কেটেগৰি কৰি দিছে ঠিক আছে বুজি পাইছে নে এ কোনোবাই ক'ব যে অকল কি পাৰ্চেন্টেজ দিয়া থাকিব নি নহয় কেতিয়াবা কি দিয়া থাকে গম পাইছে নে ডিগ্ৰীটো দিয়া থাকে মই দেখাই দিছো এখন বেলেগ চাৰ্ট এখন চক এতিয়া এইখন চাৰ্ট কি দেখিছে আপোনালোকে এই পাই চাৰ্টখন আৰু এই পাই চাৰ্টখনে একে ইন্ডিকেট কৰিছে তাৰ মানে এইখন পাই চাৰ্টক কি বুজাইছে হে 400 জন ছাত্ৰ ছাত্ৰীৰ ভাল পোৱা খেলৰ কোনে কি খেল ভাল পায় তাৰে এটা আমাক ডাটা দি থোৱা আছে কিন্তু ইয়াত যেটো ব্যৱহাৰ কৰিছে ইয়াত কি ব্যৱহাৰ কৰিছিলে ইয়াত ব্যৱহাৰ কৰিছিলে পাৰ্চেন্টেজ হয় নহয় ইয়াত কি ব্যৱহাৰ কৰিছিলে বুলি কলো মই ইয়াত ব্যৱহাৰ কৰিছিলে পাৰ্চেন্টেজ ব্যৱহাৰ কৰিছিলে ইয়াত কি ব্যৱহাৰ কৰিছে হে ডিগ্ৰী ব্যৱহাৰ কৰিছে দেখিছে না ওপৰত লিখিছে কোন হিচাপে প্ৰকাশ কৰিছে ঠিক আছে যেহেতু আমাৰ এটোটা কি হয় এটা বৃত্ত নহয় জানো সাৰ্কেল নহয় জানো ইয়াত কি থাকিব কোৱাচোন সেন্টাৰ কিমান থাকিব হে সেন্টাৰত কিমান ডিগ্ৰী এংগল কৰিছে মই কালাৰটো চেঞ্জ কৰি লৈছো ৰব ঠিক আছে মই কৈছো যে এই কেন্দ্ৰত যে আছে আমাৰ কেন্দ্ৰ থাকিব বৃত্ত হয় ন সেই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে সেই কোণটোৰ ওপৰত ভিত্তি কৰি আমাক কি দিয়া থাকে এনেকৈ পাৰ্টিশন কৰা থাকে আমাৰ এনেকৈ ভাগ কৰা থাকে আৰু মই কৈছিলো যে আমাৰ কমপ্লিটটো যদি ইন কেস অফ পাৰ্চেন্টেজ সদায় কিমান হয় সদায় 100% হয় ঠিক আছে যদি আমাৰ এনেকৈ কোণত প্ৰকাশ কৰা থাকে হে সেন্ট্ৰেল এংগল যাক আমি সেন্ট্ৰেল এংগল বুলি কইব এংগলবোৰ কি বোলে সেন্টাৰত এংগল নকয় জানো কি বুলি কয় সেন্ট্ৰেল এংগল যেতিয়া আমাৰ এই সম্পূৰ্ণ কমপ্লিট এংগল বুলি কলে কি হ'ব গম পাইছেনে যেতিয়া আমি কমপ্লিট বুলি কম সদায় কিমান ডিগ্ৰী বজায় 360 ডিগ্ৰী কমপ্লিট এংগল বুজায় মানে আমি গম পাম যে টোটেল এমাউন্ট বুলি যদি কৈ দিয়ে আমি এংগুলৰ ক্ষেত্ৰত 360 ডিগ্ৰী ভাগিম ইয়াৰ পৰা আমি এটা কনক্লুজন বুজি পালো যে এইটো আৰু এইটো দুইটা একে ফিগাৰ ইউ ফেভাৰিট গেমছ হয় ঠিক আছে এতিয়া যে ইয়াত যে মই হেই 108 ডিগ্ৰী লিখিছো হেতু কোনে কি ভাল পোৱা ক্ৰিকেট ভাল পোৱা ইয়াত যে মই এই 30% লিখিছো তাৰ মানে আপুনি গম পাব লাগিব যে এই 30% মানে ডিগ্ৰীত কিমান হয় 108 ডিগ্ৰী 108 ডিগ্ৰী ঠিক আছে হেতু মই ৰাখিব লাগিব এইটো আৰু এইটো একে হয় যেনিবা ই পাৰ্চেন্টেজত ই কি হয় ডিগ্ৰীত হয় এনেকে যে মই কৈছো এয়া এটো কি খেল ভাল পোৱা এটো আছে বেডমিন্টন যে লিখিছো মই 20% তেনেকৈ 72% মানে 20% ঠিক আছে সৰি 20% মানে 72 ডিগ্ৰী ইন কেস অফ ডিগ্ৰী কি হয় 72 ডিগ্ৰী হয় আৰু পাৰ্চেন্টেজত কিমান হয় 20% এনেকৈ কিয় হৈছে গম পাইছে নে ইয়াৰ কাৰণ বেলেগ একো নহয় মই দেখাই দিব পাৰো কেনেকৈ আহিছে বস্তুবোৰ আপোনালোকে মন ৰাখিব আমি যাক 100% বুলি কৈছো যাক 100% বুলি কৈছো কি কি গম পাইছে নে আসলতে 360 ডিগ্ৰীৰ লগত সমান ঠিক আছে আৰু ইয়াৰ পৰা যদি মই 20% মানে 72 ডিগ্ৰী যে হয় মই দেখাই দিছো সব 100% যদি 360 ডিগ্ৰী হবলে হয় মোক ককচোন 1% কিমান হ'ব তেতিয়া হলে আমি কি কৰিব লাগিব হৰণ কৰিব নালাগিব জানো হয় নহয় ঐকিক পদ্ধতি হ'ব জানো নহয় 100টা যদি চকলেটৰ দাম যদি 360 টকা হয় এটা দাম কি কৰো হৰণ কৰো নকৰো নেকি 100% যদি 360 ডিগ্ৰী হবলে হয় 1% কি হ'ব 360/100 হ'ব হয় নহয় a2 0 লগত a2 0 কেনসেল গুচি গল আৰু মই নাই কৰা কথাটো যায় আৰু হলো নাই কৰা ঠিক আছে এনেকৈ লিখিছো 1 ডিগ্ৰী যদি a2 হবলে হয় মোক লাগে কি ককচোন মোক লাগে সৰি 1 ডিগ্ৰী নহয় 1% যদি এটো হবলে হয় 20% কিমান হ'ব লাগে হয় নহয় 36/10 into 20 নহব জানো এটা যদি চকলেটৰ দাম যদি ইমান হবলে হয় 20 দাম কি পূৰণ কৰে নকৰে কৰে কি হ'ব 10 ৰে 20 গুণ যাব দুবাৰ আৰু 2 36 গুণ কিমান হৈ যাব 72 ডিগ্ৰী হৈ যাব না যাব তাৰ মানে গম পালে যে আপুনি কাৰ মান ললে আপুনি 20%ৰ মান ললে কিমান 72 ডিগ্ৰী বুজি পালে এটো হয় কথাটো আৰু ইয়াৰ হোৱাৰ আসল কাৰণটো কি বুলি কলো মই এইটো মই ৰাখিব 100% টো আজি 360 ডিগ্ৰী বুজাইছে ঠিক আছে ওকে মহাই দিও এতিয়া সব আমাৰ দুই ধৰণে একেকেটা ডাটাকে আমি কি কৰিলো প্ৰকাশ কৰিলো হয় নহয় এতিয়া
এই ডাটাখিনিক আকৌ বেলেগ ধৰণৰ প্ৰকাশ কৰিব পাৰে তাৰে আৰু এটা প্ৰকাৰ জানেনে কি ডাইৰেক্ট একজেক্ট আমাক ভ্যালু দিয়া থাকিব পাৰে এইটো খুব কম আহে বাৰু কম দিয়াত থাকাৰ কাৰণটো কি জানেনে এনেকে আমাক যে কলো হে ক্ৰিকেট ভাল পোৱা 108 ডিগ্ৰী মই যে কলো তেনেকৈ কিমান 30% কিন্তু মই এটা কথা কৈছিলো যে আমাৰ টোটাল ল'ৰা ছোৱালী কিমান আছিলে 400 আছিলে মই যদি কওঁ সেই 400 ঠিক আছে মই যদি কওঁ 400 ল'ৰা ছোৱালীৰ মই যদি 30% উলিয়াও 30% কি ভাল পাব কওকচোন ক্ৰিকেট ভাল পোৱা হয় না মই উলিয়াইছো কিমান লাগে দেই 400 যদি মই 30% উলিয়াও সকলোৱে গম পাব লাগে যে পাৰ্সেন্টেজৰ লগত এই দুটা জিৰ কি যাব কটাকটি যাব কেনেকৈ যায় গম পাইছে নহয় 400 টো মই লিখিলো ৰ মানে কি পূৰণ হয় 30/100 নাহে জানো এই দুটা জিৰ কি হৈ যায় কেনসেল কৰি যায় আৰু 4 3 গুণ 12 মানে 120 টা এই 120 টা কি কওকচোন ক্ৰিকেট ভাল পোৱা ল'ৰা-ছোৱালী হয় নহয় হেতুকে মই লিখি থোৱা আছে ক্ৰিকেট ভাল পোৱা ল'ৰা-ছোৱালী কিমান 120 টা আজি ডাইৰেক্ট দি থোৱা আছে তাৰ মানে কোনটো খেল কিমানে ভাল পায় ডাইৰেক্ট দি থোৱা আছে ইয়াত দিয়া আছিল পাৰ্সেন্টেজত ইয়াত দিয়া আছিল ডিগ্ৰীত কিন্তু আমাক এটো এনেকৈ ডাইৰেক্ট দিয়া থাকিব পাৰে এইটো নহাৰ কাৰণ কি জানানে ই টেবুলাৰ ফৰ্মতে আহে প্ৰকাশ যদি ডাইৰেক্ট দিয়া থাকে আমাক কি হয় টেবুলাৰ ফৰ্মত আহে সেইকাৰণে পাই চাৰ্ট ব্যৱহাৰ নকৰে কাৰণ ইয়াৰ অৰ্থ নাথাকে ন আমাৰ মেইন কথা কি ডাটাখিনি এক্সট্ৰেক্ট ইয়াৰ পৰা উলিয়া নাতে আমাৰ মেইন কাম হয় ঠিক আছে কিন্তু যদি দিয়ে থাকে তো ইয়াত কেনে কিয় দিয়া থাকিব পাই চাৰ্টৰ ইয়াৰ কামেই নাথাকিব হয় না খুব কম আহে কিন্তু হলো আমি শিকি থোৱাটো ভাল তানে মই যদি কওঁ 20% কি ভাল পাব কোৱাচোন আমি কব পাৰো যে বেডমিন্টন 20% ভাল পোৱা মানে কাৰ 20% সেই 400 যদি মই 20% উলিয়াও হলে গম পাবা 20% মানে কি হয় 1/5 হয় হলো মই দেখাই দিছো 400 ৰ মানে পূৰণ 20% মানে কি 20/100 নহব জানো এটো 0 লগত এটো 0 এটো 0 লগত এটো 0 4 2 8 কিমান হ'ব 80 80 টা ল'ৰা-ছোৱালী হয় নহয় বেডমিন্টন ভাল পোৱা হয় হেতু বস্তু তেনেকৈ আমি পাৰ্সেন্টেজটো উলিয়াব পাৰো যেনেকৈ পাৰ্সেন্টেজত হোৱা আমি তেনেকৈ ডিগ্ৰীটো উলিয়াব পাৰো ডিগ্ৰী কেনেকৈ উলিয়াই দেখাই দিও নেকি দেখাই দিছো ডিগ্ৰীত কেনেকৈ উলিয়াই চাব দেই একেটা বস্তু যে মই হয় দেখাই দিছো সব এই যে আপুনি 72 ডিগ্ৰী বুলি কৈছে সেইটো 72 ডিগ্ৰী কাৰ 72 ডিগ্ৰী 360 তেনেকৈ পাৰ্সেন্টেজত আমি কইলে কি হয় তলত কি হয় 100 আহে নে ইয়াত কি আহিব কওকচোন 72 ডিগ্ৰী তলত কি আহিব 360 আহিব এনেকৈ আহিব চাব দেই মই যদি উলিয়াও কাৰ উলিয়াম 72 ডিগ্ৰী উলিয়াম কাৰ উলিয়াম কওকচোন 72 ডিগ্ৰী কাৰ উলিয়াম মই ধৰি লৈছো কাৰ আছিলে 72 ডিগ্ৰীটো আমাৰ বেডমিন্টন আছিলে ঠিক আছে মই কম যে 400 কি উলিয়াম 72 ডিগ্ৰী ঠিক আছে আৰু সদায় মই ৰাখিব আমি যেতিয়া ডিগ্ৰী উলিয়াম কি কৰিব লাগিব আপুনি 360 কি কৰিব লাগিব হৰণ কৰিব লাগিব কেলে 72 ডিগ্ৰীটো সদায় ওভাৰঅল কাৰ হয় 360 ৰে হয় ঠিক আছে এটা মই কি কৰিম এটো 0 লগত এটো 0 গুচি গল 36 গুচি গল 72 দুবাৰ আৰু 40 ৰ লগত যদি মই 2 গুণকে আব এই 80 তে ওলাব নে কওকচোন সেই 80 তে ওলাব এনেকৈ আমি প্ৰতিটো মান উলিয়াব পাৰো মই ভগ্নাংশটো কিয় ব্যৱহাৰ কৰা নাই এটো 12.5 টো দশমিকটো কিয় ব্যৱহাৰ কৰা নাই মই জানো যে 12.5 মানে 1/8 হয় ঠিক আছে অলপ পিছত মই এনেকুৱা কোৱেশ্চনবোৰ কৰিমে জাস্ট মই আপোনালোকক বুজাবৰ কাৰণে আভাসটো দিবৰ কাৰণে মই এই বস্তুটো এক্সপ্লেইন কৰিছো ঠিক আছে তিন ধৰণে প্ৰকাশ কৰিব পাৰে আমাৰ এই ডাটাখিনি পাৰ্সেন্টেজ এংগুলাৰ ডিগ্ৰীত আৰু কি ক'ব পাৰে ডাইৰেক্ট একজেক্ট ভ্যালু এই দুটাৰ চান্স বেছি আছে পৰীক্ষাত প্ৰায় এটো আহি থাকে আৰু সবতকৈ ইম্পৰ্টেন্ট কি জানেনে সদায় মন ৰাখিব আমাৰ এই চেপ্টাৰটো যদি ভালদৰে পাৰিবলৈ হয় আমাৰ তিনটা চেপ্টাৰত অকমান মজবুত হ'ব লাগিব তাৰ কি চেপ্টাৰ গম পাইছেনে আপুনি পাৰ্সেন্টেজৰ বিষয় ভালদৰে জানিব লাগিব ৰেশিওৰ বিষয় অলপ ভালদৰে জানিব লাগিব লগতে কি জানিব লাগিব এভাৰেজ এই তিনটা চেপ্টাৰ পৰাই আমাৰ এই পাই চাৰ্টসে হওক বা ডাটা ইন্টাৰপ্ৰিটেশ্যন যিকোনো টপিকে হওক এই তিনটাৰ পৰা প্ৰশ্ন হয় কি বুলি ক'লো মই পাৰ্সেন্টেজ মানে শতকৰা ঠিক আছে পাৰ্সেন্টেজত অকমান মজবুত হৈ লওক তাৰ পৰা ৰেশিও এণ্ড প্ৰপৰচনত অকমান আমি জানিব লাগিব তাৰ পৰা কি হয় এভাৰেজ এই তিনটা টপিকৰ পৰা প্ৰশ্ন অহা দেখা যায় এতিয়া আশা কৰো সকলোৱে বুজি পালে জাস্ট মই ৰাখিব যে পাই চাৰ্ট মানে কিবা এটা সম্পূৰ্ণ বস্তুক আমাৰ কি কৰা ব্ৰেকেজ কৰা পাৰ্টিশন কৰা কেটেগৰী কৰা ঠিক আছে এটা তেতিয়ালে আমাৰ প্ৰেক্টিছবোৰ আৰম্ভ কৰো আৰু সকলো যিবোৰ ডাউট আছে আমি প্ৰেক্টিছৰ সৈতে ক্লিয়াৰ কৰি দিম ঠিক আছে কেনেকৈ আমি ডিল কৰিব লাগে কেনেকৈ ৰাইট এপ্ৰচত আমি সলভ কৰিব লাগে সকলো বস্তু আমি এই ভিডিওতে শিকি যাম ঠিক আছে সকলোৱে ভিডিওটো শেষলৈকে চাম ঠিক আছে আহক তেতিয়ালে প্ৰেক্টিছেছ আমি আৰম্ভ কৰো আজি প্ৰথম কোৱেশ্চনটো কি দি থোৱা আছে চাওকচোন আমাক কৈছে দা annual agricultural production in tons of an Indian state is given in the pie chart. The total production is 9,000 tons
read the pie chart and answer the questions আমাক কৈছে কাখত এখন pie chart দি থোৱা আছে বুলি কৈছে আৰু সেই pie chart খন আমাক পৰ্যবেক্ষণ কৰিবলৈ কৈছে পঢ়িবলৈ কৈছে লগতে আৰু কৈছে এই তাৰ পৰা আমাক এই তলত দিয়া প্ৰশ্নটোৰ উত্তৰ দিবলৈ কৈছে এনেকে প্ৰশ্নবোৰ আমাৰ আহে পৰীক্ষা ঠিক আছে এটা কি বুলি কৈছে এই pie chart খনে কি ইন্ডিকেট কৰিছে আমাক ইন্ডিকেট কৰিছে যে এনুৱেল মানে বছৰি আমাৰ এগ্ৰিকালচাৰ আমাৰ কৃষিত কি প্ৰডাকশন হয় তাৰ ওপৰত ডাটা দি থোৱা আছে ঠিক আছে এটা কৈছে আমাৰ টোটাল যদি প্ৰডাকশন যদি 9000 টন হয় 9000 টন কি দিয়া আছে আমাক টোটাল প্ৰডাকশন দি থোৱা আছে এটা কৈছে what is the annual production of wheat মানে আমাৰ ঘেহু কিমান প্ৰডাকশন হয় আমাৰ টোটাল মানে কি দিয়া আছে কওকচোন আমি যদি ভালদৰে চাওঁ কি দিয়া আছে ৰাইস দিয়া আছে দেখিছেনে ৰাইস দিয়া আছে কিমান ডিগ্ৰী 60 ডিগ্ৰী এই pie chart to কি দিয়া আছে in terms of degree express কৰা আছে ঠিক আছে তাৰ পৰা সুগাৰ কিমান দিয়া আছে 100% দি থোৱা আছে হয় নহয় সৰি 100 ডিগ্ৰী দিয়া আছে পাৰ্সেন্টেজ নহয় আৰু কি আছে ঘেহু উইথ কিমান দিয়া আছে 110 ডিগ্ৰী দিয়া আছে গ্ৰাম দিয়া আছে 50 ডিগ্ৰী দিয়া আছে আৰু কৈছে মেজ কিমান 40 ডিগ্ৰী দিয়া আছে এই গুটেই আমাৰ pie chart খন দিয়া আছে ডিগ্ৰী আৰু আমি জানো যে এটা সম্পূৰ্ণ বস্তুক ৰিপ্ৰেজেন্ট কৰে এখন pie chart আৰু আমি জানো যে এইটো যেটো ডিগ্ৰীত আছে তাৰ মানে 360 ডিগ্ৰী হ'ব কমপ্লিট ঠিক আছে বুজিছা নাই ওকে আজি আমাক উলিয়াবলৈ কৈছে ঘেহু কিমান আছে প্ৰডাকশন আমি যদি ঘেহুটোলে ভালদৰে মন কৰো কিমান দিয়া আছে 110 ডিগ্ৰী এতিয়া আমি জানিব লাগে যে মই অলপ আগত কৈছিলো আপোনালোকক আমি কি জানো 360 ডিগ্ৰী মানে হৈছে আমাৰ টোটালটো কিমান দি আছে কওকচোন আজি টোটাল আজি আমাৰ 9000 দিয়া আছে তাৰ মানে কি এই 9000 টোকে আমি কি কৰিছো 360 ডিগ্ৰীত এনেকৈ ব্ৰেকেজ কৰিছো পাৰ্টিশন কৰিছো হয় না গম পাইছেনে আকৌ তাৰ মানে 360 ডিগ্ৰী আজি 9000 টনস বুজাব ঠিক আছে তাহলে 1 ডিগ্ৰী কিমান বুজাব কওকচোন কি কৰিব ইউনিটাৰী মেথড কি হ'ব 9000 বাই 360 হ'বনে এটো 1 ডিগ্ৰী মানে ইমান এতিয়া আমাক উলিয়াবলৈ কৈছে কি কওকচোন ঘেহু কিমান আছিল 110 ডিগ্ৰী আছিল 110 ডিগ্ৰী যদি মই উলিয়াবলৈ যাওঁ কি কৰিব লাগিব 9000 ন 360 ডিভাইড কৰিছিল আমি হয় নহয় আৰু তাক মই কি কৰিব লাগিব 110 ডিগ্ৰী কি কৰিব লাগিব পূৰণ কৰিব লাগিব 820 ৰ লগত 820 কি হ'ল কটাকটি গুচি গ'ল 9 ৰে গুচি গ'ল ইয়াক 4 বাৰ 9 ৰে গুচি গ'ল কেইবাৰ 9 ৰে গুচি গ'ল 1000 বাৰ ঠিক আছে আৰু যদি মই এইটো কৰো কেন হ'ব এই 4 ৰে এক গুচি গ'ল কেইবাৰ 250 বাৰ আৰু 250 ৰ লগত যদি মই 11 পূৰণ কৰো কিমান লাভ 0572 2750 that means কি 2750 টনস হ'ব আমাৰ অপচন কাৰেক্ট অপচন বুজি পালে নাপালে এনেকৈ আমি কোৱেশ্চনবোৰ ডিল কৰিব লাগিব আৰু সদায় মই ৰাখিব pie chart বোৰ আমাৰ এৰিথমেটিকৰ তিনটা টপিকৰ ওপৰত বেছিকৈ ই ডিপেন্ডেন্ট হয় আমাৰ যদি পৰীক্ষা যদি প্ৰশ্ন আহে কি হয় জানে আমাৰ পাৰ্সেন্টেজৰ কথা আহে এভাৰেজৰ কথা আহে আৰু ৰেশিওৰ কথা আহে ঠিক আছে এইকিটা আমি যদি ভালদৰে আয়ত্ত কৰিব পাৰো ন তেতিয়া আমাৰ কি হয় প্ৰায় পাৰ্সেন্টেজৰ 80% কামে শেষ হৈ যায় ঠিক আছে আহকলে আমি এই pie chartৰ নেক্সট কোৱেশ্চনলৈ যাওঁ আমাক কি দিছে নেক্সট কোৱেশ্চনটোত আমাক কৈছে the given pie chart shows the monthly expenditure of a family on food আমাক কৈছে এটা ফ্যামিলিৰ monthly expenditure মানে কিমান খৰচ কৰে কৈছে কিহত on food clothing rent miscellaneous expenses and savings আমাক কৈছে এই pie chart খন যে দিয়া আছে এই pie chart খনে এটা পৰিয়ালৰ খৰচসমূহ প্ৰদৰ্শন কৰিছে লগতে কি দিয়া সেভিংস দিয়া আছে expenses and savings দুটা দিয়া আছে ঠিক আছে সবচোন কি দিয়া আছে আমি যদি ভালদৰে মন কৰো সব এই ৰেন্ট মানে ঘৰ ভাড়া নামত কিমান কৰে কৈছে 90 ডিগ্ৰী খৰচ কৰে বুলি ঠিক আছে তাৰ পৰা ফুড খোৱাৰ নামত খৰচ হয় কিমান 108 ডিগ্ৰী মিসেলেনিয়াস মানে বিশেষ অন্যান্যৰ ওপৰত 72% সেভিংস তো আমাক দিয়া নাই ঠিক আছে আৰু দিয়া আছে কিমান ক্লথিং তো দিয়া আছে 36 ডিগ্ৰী আপুনি সকলো দি থোৱা আছে কিমান ডিগ্ৰীটো সকলো দি থোৱা আছে খালি দিয়া নাই কাৰ দিয়া নাই কওকচোন আমাৰ দিয়া নাই সেভিংসৰ কিমান দিয়া নাই আমাক কোৱেশ্চন কৈছে হোৱাট ইজ দা সেন্ট্ৰেল এংগল তাহলে আমাৰ এই সেন্ট্ৰেল এংগলটো কিমান হ'ব সেভিংসে মানে এই সেন্টাৰৰ লগত কৰা এংগলটো যেটো এংগল ন মই দেখাই দিছো কোনটো হ'ব এই যেটো এংগল এটো সেভিংস না ব্লু কালাৰটো কি সেভিংস না এডখৰ এই সেন্টাৰটোৰ লগত এই কেন্দ্ৰটোৰ লগত কিমান ডিগ্ৰী এংগল কৰিছে আমাক সুধিছে আমি জানো যে এইখন এখন পাই চাৰ্ট আৰু এই পাই চাৰ্টখন আমাৰ কি আছে ডিগ্ৰীত আছে আমি জানো যে কমপ্লিট কিমান হ'ব লাগিব 360 ডিগ্ৰী হ'ব লাগিব হয় নহয় কমপ্লিট 360 ডিগ্ৰী হ'ব লাগে
কিন্তু আজি আমাৰ কমপ্লিট 360 ডিগ্ৰী হৈছে নেকি চাওঁচোন ঠিক আছে মই যদি ভালদৰে মন কৰোঁ এইকেইটা যোগ কৰোঁচোন 90 ৰ লগত যদি মই 108 যোগ কৰোঁ 198 হৈ গ'ল নে 108 ৰ লগত 90 যোগ কৰিলে 198 হৈ গ'ল 72 যোগ কৰিলে 200 হৈ গ'ল 70 যোগ কৰিলে 270 হৈ গ'ল হয় নহয় 200 যদি মই 36 কৰোঁ কেনে হ'ব 306 হৈ গ'ল তাৰমানে কি হ'ব লাগিছিলে 360 হৈছে কিমান 306 হে হৈছে মানে কিমান কমি আছে এই 54 ডিগ্ৰী কমি আছে নে হ'ব লাগে 360 ডিগ্ৰী কিন্তু মই যেতিয়া এই মিসেলেনিয়াস ৰেন্ট ফুড আৰু মই ক্লথিং যোগ কৰিলো কিমান লাইছে মোৰ 306 ডিগ্ৰী হে ওলাইছে তাৰমানে কি 54 ডিগ্ৰী কমি আছে নে 54 ডিগ্ৰী কমি আছে তেতিয়া 54 ডিগ্ৰী আমাৰ কমি আছে সেভিংস টু কমি আছে দ্যাট মিন্স কি আমাৰ অপচন নম্বৰ এ টোৱে ইয়াৰ কি হ'ব কাৰেক্ট অপচন হ'ব গম পাইছে নাই পোৱা বুজি পালে ওকে নেক্সট কোৱেশ্চন এটা কি দিয়া আছে আমাক দিয়া আছে the pie chart given here represent the modes of transport for 1400 officers of the Staff Selection Commissions Kolkata start the search and answer the following questions আমাক কৈছে এই যিখন পাই চাৰ্ট দিয়া আছে সেই পাই চাৰ্ট খনে 1400 অফিচাৰ 1400 কি দিয়া আছে আমাক কি দিয়া আছে অফিচাৰ দিয়া আছে সেই অফিচাৰে অফিচলৈ কি ট্ৰান্সপোৰ্ট ইউজ কৰে কি যান বাহন ব্যৱহাৰ কৰে তাৰ আমাৰ ডাটা দিয়া আছে ঠিক আছে আৰু কৈছে যে এই কিনি আমাক ভালদৰে ৰিড কৰিবলৈ কৈছে চাবলৈ কৈছে আৰু তলৰ আনসাৰটো আমাক দিবলৈ কৈছে ঠিক আছে আমি যদি ভালদৰে চাওঁ সেই 1400 মানুহৰ 20% যে বাছত আহে 21% কাৰ লৈ পিনি আহে বুলি কৈছে ট্ৰেইনত আহে 36% টু হুইলাৰ আহে 15% আৰু মেট্ৰ' ৰেলত আহে 8% বুলি কৈছে ঠিক আছে এনেকৈ ভাগ কৰি থোৱা আছে আপোনালোকে যদি এই পাৰ্চেন্টেজ কিটা যদি যোগ কৰি চাওক আপুনি কেনেকৈ 100% পাব কিয় কাৰণ মই কৈছিলো পাই চাৰ্টে আমাক ব্ৰেকেজ দেখুৱাই পাৰ্টিশন কৰে এটা কমপ্লিট বস্তু কমপ্লিট এটা এমাউন্টত আৰু কমপ্লিট মানে কি হয় সদায় 100% হয় ঠিক আছে ওকে এটো বুজি পালে এতিয়া আমাক কোৱেশ্চনটো কি বুলি কৈছে হ'ব দেই দা ৰেশিও আমাৰ উলিয়াবলে কি দা ৰেশিও উলিয়াবলে আছে কাৰ ৰেশিও উলিয়াবলে কৈছে ৰেশিও উলিয়াবলে কৈছে টু হুইলাৰ মানে দুটা চকীয়া যান বাহন যিসকলে চলায় তেওঁলোকৰ মানুহৰ সংখ্যা আৰু কৈছে কাৰ চলোৱা মানুহৰ সংখ্যাৰ মাজত কি উলিয়াবলে আছে ৰেশিও উলিয়াবলে কৈছে এতিয়া এই কোৱেশ্চনটো মই আপোনালোকক কি কৰিম গম পাইছেনে শৰ্টকাট কে মই শিকাই দিছো আপুনি মোক কওকচোন টু হুইলাৰ কিমান টু হুইলাৰ আছে 15% হয় নহয় 15% আৰু কাৰত কিমান আহে কওকচোন কাৰত কিমান আহে 21% হয় নহয় আমাক যেহেতু টু হুইলাৰ আৰু কি কাৰৰ কি উলিয়াবলে আছে ৰেশিও উলিয়াবলে কৈছে আমি ডাইৰেক্ট ৰেশিও উলিয়াই দিম গম পাইছেনে পাৰ্চেন্টেজৰ লগত পাৰ্চেন্টেজ কি হ'ল কেনসেল গুচি গ'ল 3 এ গুচি গ'ল 5 বাৰ 3 এ গুচি গ'ল কেইবাৰ 7 বাৰ দ্যাট মিন্স কিমান হৈ গ'ল আমাৰ আনসাৰটো 5:7 অপচন নম্বৰ কোনটো হ'ব তেতিয়াহ'লে অপচন নম্বৰ সি টো হৈ যাব এটা ক'ব যে ইমান সহজতে কৰি দিলো শুদ্ধ হ'ল জানো আপুনি নিজে হকচোন সকলে কি কৰিব গম পাইছেনে প্ৰথমতে এই 1400 সকলে কি কৰিব গম পাইছেনে টু হুইলাৰ উলিয়াব প্ৰথমে কিমান মানুহ আছে 1400 কি উলিয়াব 1400 15% উলিয়াবলৈ চাও 15% তাৰপা কি হ'ল যাব গম পাইছেনে তাৰপা উলিয়াবলৈ চাব কাৰৰ মানে কি 1400 21% উলিয়াবলৈ চাব এনেকৈ ৰেশিও কাৰণ ৰেশিও উলিয়াবলৈ কৈছে আপুনি মানুহৰ সংখ্যা উলিয়াবলৈ চাব যদি কোনোবাই কি কৰিব কৈছে না 1400 ৰ মানে কি পূৰণ নহয় জানো মই দেখাই দিছো গোটেই বস্তুটো ৰ মানে কি পূৰণ এটো ৰেশিও উলিয়াবলৈ কৈছে আৰু কি হ'ব 1400 আমাৰ কি উলিয়াবলৈ কৈছে ৰ মানে পূৰণ 21% সদায় মই ৰাখিব এই ৰেশিও থাকিলে কি হ'ব এই 1400 লগত 1400 কি যাব কেনসেল হৈ যাব মানে সেইকাৰণে মই ডাইৰেক্ট কি লিখিছিলো কওকচোন ডাইৰেক্ট মই এইটো আৰু এইটো সেইকাৰণে ডাইৰেক্ট লিখিব পাৰিছিলো যেতিয়া আমাৰ ৰেশিও উলিয়াবলৈ কয় আপুনি আকৌ তাক এক্সাক্ট ভ্যালুলে নিলেও হয় আমাৰ যদি পাৰ্চেন্টেজ থাকে পাৰ্চেন্টেজৰ ডাইৰেক্ট উলিয়াই দিব ঠিক আছে বুজি পাইছে ওকে ক্লিয়াৰ হ'লনে মই তেৰ হিডেন কনসেপ্টটো কৈ দিছো কেলে হৈছে বস্তু খালি শৰ্টকাটটো শিকিলক পৰীক্ষা তেনেকৈ আমি ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে চাওকচোন এই কোৱেশ্চনটোৰে আমাক কৈছে ৰাইট ডাউন দা ডিফাৰেন্স কাৰ ডিফাৰেন্স কৈছে অফিচাৰ্স এভেইলিং ট্ৰেইন অফিচাৰ্স এভেইলিং কাৰতে কৈছে আমাক ডিফাৰেন্স উলিয়াবলৈ কৈছে পাৰ্থক্য উলিয়াবলৈ কৈছে সেই একেটা পাইছে ঠিক আছে কি ডিফাৰেন্স মানে পাৰ্থক্য উলিয়াবলৈ কৈছে কিমান জনে ট্ৰেইনত আহে ট্ৰেইনত কিমান আহে কওকচোন ট্ৰেইনত আহে কিমান 36% আহে কি এভেইলিং কাৰত কিমান আহে কওকচোন 21% আহে এই তেওঁলোকৰ কি উলিয়াবলৈ কৈছে তেওঁলোকৰ ডিফাৰেন্স মানে পাৰ্থক্য উলিয়াবলৈ কৈছে এটা কেনেকৈ উলিয়াব মানে ডিফাৰেন্স কিমান এটো কিহত দিয়া নাই আকৌ পাৰ্চেন্টেজত দিয়া নাই আকৌ দেখিছে নে এক্সাক্ট ভ্যালু দি থোৱা আছে কিমানটা মানুহ দি থোৱা আছে মানে আমি দেখাব লাগে যে
ট্ৰেইনত অহা মানুহৰ সংখ্যা কাৰত অহা মানুহৰ সংখ্যাতকৈ কিমান বেছি ডিফাৰেন্স মানে কি গেপটোহে সেইটো উলিয়াবলৈ কৈছে বিয়োগ কৰিলে হৈ যাব এটা চাওক মই শৰ্টকাটটো শিকাই দিছো মই যদি কওঁ ট্ৰেইনত আহিছিলে 36% আৰু কাৰত আহিছিলে কিমান 21% মই যদি এটা বিয়োগ কৰো কিমান হ'ব কওকচোন 15% হ'বনে এই যে 15% যে উলিয়াব কাৰ উলিয়াব কওকচোন কাৰ উলিয়াব 15% কাৰ উলিয়াব 15% অফ কাৰ উলিয়াব আমাৰ এই 14 কৰে মই দেখালো ডাইৰেক্ট বিয়োগ কৰি দিলো মই 36%ৰ পৰা 21% বিয়োগ কৰিলে না 15% হ'বনে আৰু এই 15% যে ওলাব এইখিনি কিনো এই 15% টো বেলেগ একো নহয় কি হয় এই ট্ৰেইনত অহা আৰু কাৰত অহা মানুহৰ মাজৰ গেপটো মানে পাৰ্থক্যটো ঠিক আছে আমি অফ মানে জানো যে অফ মানে কি হয় পূৰণ মানে 15% মানে 15/100 নহ'ব জানো কোৱাচোন ৰ মানে অফ মানে কি পূৰণ হয় নহয় 1400 আৰু এটা যদি মই কৈছো কি ডাবল যে কেনসেল গুচি গ'ল নে আৰু যদি মই পূৰণ কৰো এই 15 লগত যদি মই 14 পূৰণ কিমান হ'ব 210 নহ'ব জানো 210 হ'ব কাৰণ কি হৈছে আনসাৰ তেতিয়াহ'লে আমাৰ 210 অপচন নাম্বাৰ এ ওলাইছে সকলোৱে ক্লিয়াৰ হৈছে নে ক্লিয়াৰ হৈছে যে কেনেকৈ হ'ল আমি কেনেকৈ মান বাই কেনেকৈ কৰিব পাৰিলে চাওক পাৰি কৰিব আপুনি প্ৰথমতে কি কৰিব গম পাইছে আপোনালোকে নিয়মটো এনেকৈ শিকিছে যে 1400 36% উলিয়াব প্ৰথমতে ইমান মানুহ কি ট্ৰেইনত অহা তাৰপৰা কি উলিয়াব গম পাইছেনে তাৰপৰা উলিয়াব 1400 কিমান উলিয়াব আমাৰ 21% উলিয়াবলৈ চাব হয় কথাটো 1400 যদি মই 36% মানুহ ওলাই যাব কিমান আছিলে 1400 যদি মই 20% ওৱান উলিয়াও 21% উলিয়াও মই ওলাই যাব মানুহ কিমান আছিলে তেওঁলোকৰ যদি মই পাৰ্থক্য কৰোঁ আপুনি কি চাওকচোন ইয়াতো 1400 আছে ইয়াতো 1400 আছে মই সেই 1400টো কমন ল'ব নোৱাৰো জানো কওকচোন আৰু ৰ মানে কিনো পূৰণহে থাকিলে কি তেতিয়াহ'লে 1400 ওলোৱাৰ পিছত কি থাকিলে 36% থাকিলে আৰু বিয়োগ চিনটো থাকিলে আৰু কি 1400 ওলোৱাৰ লগে কি থাকিলে কওকচোন 21% থাকিলে তাৰমানে কি দেখিলে আপোনালোকে আপুনি দেখিলে যে ব্ৰেকেটত কি আছে ডাইৰেক্ট এটা বিয়োগ ফলটো আছে এই ব্ৰেকেট মানে কি হয় পূৰণ নহয় যদি মই বিয়োগ কৰোঁ মানে কওকচোন এইটো বিয়োগ কৰিলে 15% নহয় তাৰমানে কি গম পালে এই 1400 ডাইৰেক্ট 15% মই উলিয়াই দিব পাৰিলোঁ সকলোৱে ক্লিয়াৰ হ'লনে কেনেকৈ আমি চৰ্টকাটটো ডাইৰেক্ট 15% উলিয়ালোঁ কাৰ 1400 ঠিক আছে এনেকৈ ডিফাৰেন্স লেভেললৈকে আপুনি ডাইৰেক্ট উলিয়াব পাৰিব নেক্সট কোৱেশ্চনলৈ যাওঁচোন কি দিয়া আছে আমাক কি কৈছে the numbers of officers who go to office by metro rail আমাক কৈছে তেতিয়াহ'লে মেট্ৰ' ৰেলত যোৱা কিমান অফিচাৰ আছিলে সুধিছে আপুনি গম পায় যে এই গোটেই পাই চাৰ্টখন আছে ইন টাৰ্মছ অফ পাৰ্চেন্টেজ মানে আমি গম পাওঁ যে কমপ্লিট বুজাইছে কিমান 100% আপুনি জানে কমপ্লিট মানুহ কিমান আছিলে মানুহ কিমান আছে কমপ্লিট 1400 আছিলে নে মানে আপোনাক কি বুজাইছে সেই 100% মানুহে বুজাইছে 1400 মানুহ মই যদি 1% উলিয়াও কিমান হ'ব কওকচোন 1400 ডিভাইডেড বাই 100 এনেকুৱা নহ'ব জানো এই দুটা যে কেনসেল গুচি গ'লে 14 যদি মই একে অনুপাত কিমান হ'ব 14 নহ'ব জানো তাৰমানে কি বুজালে 1% আজি 14টা মানুহ বুজাইছে 1% 14টা মানুহ বুজাইছে এতিয়া আমাৰ হৈছে কি কওকচোন মেট্ৰ' ৰেলত কিমান আহিছিলে মেট্ৰ' ৰেলত আহিছিলে কিমান পাৰ্চেন্ট 8% আহিছিলে নে আৰু নিজে ভাবকচোন 1% যদি 14 বুজায় 8% কিমান বুজাব তেতিয়াহ'লে 14 পূৰণ 8 বুজাব জানো তেনেকৈ নহ'ব 80 32 112 নহ'ব জানো তাৰমানে কিমান হ'ব 112 জন মানুহ কিহত আহিছিলে তেতিয়াহ'লে 112 জন মানুহ আহিছিলে মেট্ৰ' ৰেলত আহিছিলে ঠিক আছে বুজি পাইছে নে আকৌ ক্লিয়াৰ হৈছে প্ৰথমতে আমি সদায় টোটেলটোৰ পৰা উলিয়াই লওঁ 1% কিমান শৈক্ষিক পদ্ধতিৰে নেক্সট কুৱেশ্যন কি হৈছে চাওকচোন আমাক কৈছে দ্য নাম্বাৰছ অফ অফিচাৰ্ছ হু গো টু অফিচ বাই কাৰ কাৰত যোৱা মানুহ কিমান আছিলে অলপ আগত মই কৈছিলোঁ যে আমাৰ 1%টো কিমান ওলাইছিলে কওকচোন 1%টো ওলাইছিলে কিমান 14 ওলাইছিলে নে যদি কাৰত অহা যদি আমাৰ 21% হয় 21% যদি কাৰত অহা মানুহ হয় তেতিয়াহ'লে কি হ'ব 14 into 21 নহ'ব জানো যদি মই এইটো পূৰণ কৰিব কিমান হ'ব 1 4 গুণ 4 হৈ যাব 1 6 7 হৈ যাব এইটো 274 হৈ যাব তাৰমানে কি 274 জন কিহত আহিছিলে এইটো কাৰত অহা মানুহ হয় নহয় 274 ক'ত আছে 274 নাই নেকি 4 1 8 9 294 হ'ব ন 294 সৰি কি হ'ব 294 মাল্টিপ্লিকেশ্যন চাব 4 দুগুণ 8 হয় মানে কি হ'ব অপচন নম্বৰ ডি টু হৈ যাব আমাৰ কাৰেক্ট অপচন ঠিক আছে চাব চিলি মিষ্টেকবোৰ হৈছে ওকে নেক্সট আমাক কৈছে দ্য গিভেন পাই চাৰ্ট এইখন বেলেগ পাই চাৰ্ট দিয়া আছে আগৰ সেটছটো শেষ হৈ গ'ল ঠিক আছে এইখন বেলেগ পাই চাৰ্ট কি দেখাইছে বুলি কৈছে দ্য গিভেন পাই চাৰ্ট shows the spending of family on various items in a particular year আমাক কৈছে এই পাই চাৰ্টখনে এটা ফেমিলিৰ এবছৰত
তেনে কি দিয়া আছে স্পেন্ডিং মানে ক'ত খৰচ কৰে তাক দি থোৱা আছে ঠিক আছে আৰু কি দিছে পাৰ্চেন্টেজত দিয়া আছে মেডিচিন মানে দৰবত খৰচ কৰে কিমান 12.5% ষ্টাডিত মানে পঢ়া শুনাত খৰচ কৰে ল'ৰা ছোৱালীৰ 25% খাদ্যত কৰে 30% ক্লথত কৰে 12.5% এন্টাৰটেইনমেন্ট মানে উপভোগত খৰচ কৰে কিমান 10% আৰু যিটো হাউস মেইনটেনেন্সত খৰচ কিমান 10% খৰচ কৰে বুলি কৈছে ঠিক আছে আপুনি গম পায় যে এটো ওভাৰঅল কিমান হ'ব তেতিয়া হলে 100% হ'ব নহ'ব এটো গম পাইছে কাৰণ পাৰ্চেন্টেজত আছে এটো হয় নহয় এতিয়া আমাক কৈছে the ratio of the total amount spent on food and medicine আমাক কৈছে food অলপ শিকাইছিল কোৱেশ্চনটো হয়নে ফুড আৰু যদি মই মেডিচিনৰ কিমান খৰচ কৰে তাৰ যদি মই ৰেশিও উলিয়াবলৈ যাওঁ আপুনি এক্সাক্ট ভ্যালু উলিয়াব লাগিব নি বাৰু এক্সাক্ট ভ্যালু উলিয়াব আমাৰ নালাগে আমি কি কৰিম ফুডৰ চাম ফুড কি হ'ব ফুড কিমান আছে ফুডত কৰে 30% খৰচ কৰে মেডিকেল কিমান খৰচ কৰে 12.5% খৰচ কৰে মই কৈছিলো যে পাৰ্চেন্টেজ কি যাব কেনসেল গুচি গ'ল এটা সক আমি জানিব লাগে যে a is to যদি b ফৰ্মত থাকে আমি a by b ফৰ্মত লিখিব পাৰো নে নোৱাৰো পাৰো মানে যদি মই এটো চাও এনেকা হৈছে নে বাৰু 30 by 12.5 হৈ থকা নাই জানো 30 is to 12.5 মানে কি 30 by 12.5 ইয়াৰ দশমিকটো 11 আগত আছে 11 আগত যদি দশমিক থাকে আমি কি কৰিব পাৰিম কৈছে নে 10 ৰে পূৰণ কৰিব পাৰো ন ইয়াক যদি মই 10 পূৰণ কি হ'ব ইয়াক 10 পূৰণ কৰিব লাগিব না লাগিব দশমিকটো উঠি যাব দিয়া কি হ'ব গম পাইছে নে এটো কিমান হৈ যাব 300 হৈ যাব আৰু এটো কি হৈ যাব 125 হৈ যাব কৈছে নাই পোৱা সেই কাৰণে মই কি কৰিব গম পাইছে নে এটো 10 ৰে পূৰণ কৰিলে কিমান যাব 300 হৈ যাব আৰু যদি মই 10 ৰে পূৰণ কি হ'ব দশমিকটো উঠি 125 হৈ যাব 5 ৰে যাব ইয়াক 5 বাৰ যাব 5 ৰে যাব ইয়াক কেবাৰ 12 বাৰ যাব দ্যাট মিন্স কি 12:5 হৈ যাব আমাৰ আনসাৰটো কিছু তেনেকৈ নকৈ পিনে এনেকৈ কৰিব পাৰে চাব দেই যি সকলে পাৰ্চেন্টেজৰ বিষয়ে অকমান ডেপথত তেনে গম পায় যে 30% আৰু 12.5% ৰ এক্সাক্ট ভ্যালু গম পায় 30% মানে হৈছে 3/10 হয় আৰু 12% মানে হৈছে 1/8 হয় হেতু যদি মই কৰি দিও 8 3 গুণ কিমান হৈ যাব ক্ৰস কৰিলো 24 হৈ গ'ল 8 3 গুণ 24 হৈ গ'ল 24 ঠিক আছে আৰু কি হৈ যাব 10 এগুণে কিমান হৈ যাব 10 হৈ যাব ক্ৰস মাল্টিপ্লাই হৈ গ'ল এনে ক্ৰস মাল্টিপ্লাই কৰিব পাৰিছো ঠিক আছে তাৰমানে কিমান হ'ল তেতিয়া হলে 2 ৰে গুছি গ'ল দিয়ক 5 বাৰ 2 ৰে গুছি গ'ল কেবাৰ 12 বাৰ মিন্স কি 12:5 লৈছে নাই লোৱা 12:5 লৈছে এনেকৈ আনসাৰ ল'ব পাৰে এনেকৈ দশমিক উঠাই পিনে কৰিব পাৰে ঠিক আছে সকলোৰে ক্লিয়াৰ হৈ গ'ল চাব যে এই 12.5% মানে যে 8 ভাগৰ এভাগ হয় ফ্ৰেকশনাল ভ্যালু এটো মই ৰাখিব খুব কমনলি ইউজ হৈ থকা এটা পাৰ্চেন্টেজ হয় ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁচোন তেতিয়া হলে আমাক কি দিয়া আছে নেক্সট কোৱেশ্চন সব এই সেটস টুৰে আমাৰ 2 নম্বৰ কোৱেশ্চনটো আমাক কৈছে ইফ দা টোটাল এমাউন্ট স্পেন্ট অন দা ফ্যামিলি ডিউৰিং দা ইয়াৰ ওয়াজ 5000 আমাক কৈছে টোটাল যদি আমি খৰচ কৰিছো টোটাল যেটা আমি স্পেন্ড কৰিছো স্পেন্ড কেন বুলি কৈছে আমাক টোটাল স্পেন্ডটো কৈছে আমাক 5000 টকা সৰি 50000 টকা খৰচ কৰিছো বুলি কৈছে হয় না 50000 টকা এবছৰ এটা কৈছে হাউ মাচ স্পেন্ড ফৰ দা বাইং ক্লথ কাপোৰৰ নামত কিমান খৰচ হৈছে কাপোৰৰ নামত চকচোন কাপোৰ কিমান 12.5% হয় নহয় তাৰ মানে কি এই যে খৰচ কৰিব কৰপৰা কৰিব এই টোটাল খিনিয়ে যে আসলে খৰচ হেতাতে সোমাই আছে মানে কি গম পালে নে হে 50000 ভিতৰতে কি সোমাই আছে 50000 ভিতৰতে কি সোমাই আছে এই 12.5% টো সোমাই থকা নাই জানো বুজি পাইছা নাই পোৱা ঠিক আছে এতিয়া কি হ'ব অলপ আগত শিকাইছিলো যে মই এই 12.5 মানে কি বুলি কৈছিলো মই 1/8 বুলি কৈছিলো না বাৰু 1/8 ভাই এটা ইজি হৈ যাব কি হ'ব কওকচোন 5 যদি হৰণ কৰে 5 সৰি 8 যদি হৰণ কৰে 8 6 গুণ 48 হৈ যাবনে 48 2 থাকিলে নে 8 গুণ 16 হৈ যাব 8 5 গুণ 40 কিমান হ'ল তালে 6250 মানে 6250 টকা কি লাগল তাহলে এই ক্লথ নামত খৰচ কৰিছিল মানে কি কাপোৰৰ নামত কি খৰচ কৰিছিলে 6250 টকা 15 সৰি 50000 ভিতৰত 50000 ভিতৰত খৰচ কৰিছিলে ইমান কাপোৰ ঠিক আছে এটো মই ৰাখিব ইয়াৰ ফ্ৰেকশনাল নহলে উলিয়াব পাৰে কিন্তু দশমিকত ক্যালকুলেশন কৰিবলৈ আমাৰ দিগদাৰ হয় নহয় হয় ঠিক আছে টাইম যিমান পাৰে বচাম ঠিক আছে আমাক কৈছে যে একেটা সেটসে হয় ঠিক আছে এখন পাইচাৰতে হয় আমাক কৈছে ইফ দা টোটাল এমাউন্ট স্পেন্ড অন দা ফ্যামিলি ডিউৰিং দা ইয়াৰ ওয়াজ 35000 সৰি আমাৰ যদি কৈছে এবছৰ যদি এটা ফ্যামিলি যদি 35000 তাৰ যদি খৰচ হয় আৰু কৈছে আমাক কৈছে the amount of spent for study of children and food together was তেতিয়ালে এই পঢ়াৰ নামত
ল'ৰা ছোৱালী পঢ়াৰ নামত আৰু খাদ্যৰ নামত টোটেল তেতিয়াহ'লে কিমান খৰচ কৰে, টোটেল কিমান খৰচ কৰিছিলে। মই যদি ভালদৰে মন কৰোঁ খাদ্যৰ নামত কিমান কৰিছিলে 30% কৰিছিলে হয় নহয় 30% কৰিছিলে আৰু পঢ়া শুনাৰ নামত 25% কৰিছিলে। যদি মই যোগ কৰি দিকে নামক কওকচোন 55% কৰা নাই জানো সেই 55%টো কাৰ উলিয়াব লাগিব সেই 35,000 55% কেলে কাৰণ এই খৰচ সব ইয়াতে সোমাই আছে নহয় সেই 20% 30%টো ইয়াতে সোমাই আছে 25%টো ইয়াতে সোমাই আছে ঠিক আছে তাৰ মানে কি হৈছে সেই 35,000 ভিতৰৰ কি হৈছে এই দুইটাৰে খৰচটো সোমাই আছে দ্যাট মিন্স কিমান হ'ব 55 ইয়াৰে আমি কি উলিয়াই দিম ইয়াৰে 55% উলিয়াই দিম পার্সেন্টেজৰ লগত কি হ'ব ডাবল জ কেনসেল গুচি যাব থাকিব কিমান 35 350 ৰ মানে পূৰণ আৰু 5 মই যদি এইটো পূৰণ কৰোঁ ওকে 5 বাৰ যদি কৰোঁ এটা 0 5 5 25 ঠিক আছে আৰু যদি মই কি কৰি দিওঁ 11 কৰি দিওঁ 0 5 12 1 carry 9 1 19250 ক'ত আছে আনসাৰ 19250 মানে মই যদি এটা পূৰণ কৰোঁ এই পূৰণটো কিমান ওলাব মোৰ 19,250 টকা ওলাব টোটেল ক'ত খৰচ কৰিছে পঢ়া নামত আৰু খাদ্যৰ নামত ঠিক আছে বুজিবা নাবলে ক্লিয়াৰ হৈছে নে বস্তুবোৰ কেনেকৈ মই এপ্ৰ'চটো লৈছোঁ বেলেগ বেলেগকৈ মই উলিয়াই থকা নাই মই বেলেগকৈ কি কৰা নাই 30% ক'ত বেলেগকৈ উলিওৱা নাই মই আকৌ কি কৰা নাই পঢ়াৰ নামত আকৌ বেলেগকৈ উলিওৱাকৈ নাই মই 25% ঠিক আছে সেই বস্তুবোৰ অকণমান এপ্ৰ'চটো চাব নেক্সট কুৱেশ্যন চাওঁচোন আমাক কি দিয়া আছে এতিয়া আমাৰ কোৱেশ্যন সলনি হৈছে নেকি নাই হোৱা ঠিকে আছে আগৰ কোৱেশ্যনটোৱে হয়নে আমাক কৈছে আগৰ পাই চাৰ্টখনে হয় এংগল অফ দ্য পাই চাৰ্ট ৰিপ্ৰেজেন্টিং দ্য এক্সপেণ্ডিচাৰ অন এণ্টাৰটেইনমেণ্ট এটা কৈছে সেই এণ্টাৰটেইনমেণ্টটো যে 10% যে বুজাইছে 10% যে বুজাইছে ইয়াকে যদি মই এংগল হিচাপে যদি লিখো কিমান এংগল হ'ব কিমান ডিগ্ৰী হ'ব ঠিক আছে অপচন দিয়া আছে 36 হ'ব নেকি বাৰু কৈ দেখাই দিছোঁ মই ঠিক আছে আপুনি গম পাই যে 100% যে বুজায় কিমান ডিগ্ৰী 360 ডিগ্ৰী বুজায় 100% যদি 360 ডিগ্ৰী বুজায় মই কি উলিয়াম 1% উলিয়াই লওঁ কি হ'ব 360 by 100 নহ'বনে বাৰু 1% যাব 0 0 কেনসেল গুচি গ'ল কি থাকিলে তেতিয়াহ'লে আৰু সৰু নাই কৰা মই কাৰণ মোক লাগে কি 1% যদি 36 by 10 বুজায় আমাক লাগে কি আমাক লাগে এণ্টাৰটেইনমেণ্ট কেনে হ'ব 10% আছিলে নে তেতিয়াহ'লে কি কৰিব আপুনি পূৰণ কৰিব লাগিব নে এটা মিঠাদান যদি এইটো কিমান হয় 10 মিঠাদান কি কৰিব পূৰণ কৰিব নকৰিব আমি কি কৰিব পূৰণ কৰিব লাগিব ঐকিক পদ্ধতি ঠিক আছে 10ৰে 10ক এবাৰ গুচি গ'ল নে 36 এগুণে 36 ডিগ্ৰী হৈ যাব ঠিক আছে সদায় মই ৰাখিব তেতিয়াহ'লে আমি কি গম পালো 10% মানে কিমান হ'লে 36 ডিগ্ৰী হয় এইবোৰ মনতে ৰাখিব লাগে ঠিক আছে ইমানে প্ৰেক্টিছ কৰিব লাগে যাতে আমাৰ বস্তুবোৰ একেবাৰে মনতে ৰৈ যায় নেক্সট কি হৈছে চাওঁচোন আমাৰ এইটো সেটছৰে এটা লাষ্ট কুৱেশ্যন দিয়া আছে if the difference between the amount spent for the buying plot and house maintenance was 1500 আমাক কৈছে যে যদি মই কিহৰ কথা কৈছে কাপোৰৰ খৰচ কিমান কওকচোন কাপোৰত কিমান আছিলে 12.5% আছিলে আৰু হাউস মেইনটেনেন্স কিমান আছিলে হাউস মেইনটেনেন্স আছিলে কিমান 10% আছিলে দুইটাৰে যদি মই ডিফাৰেন্স উলিয়াও পাৰ্থক্য উলিয়া কিমান লাগে বুলি কৈছে মোৰ 1500 টকা দুইটাৰ মাজৰ গেপটো কিমান বুলি কৈছে মোৰ 1500 টকা বুলি কৈছে ঠিক আছে এতিয়া উলিয়াবলৈ কৈছে তেতিয়া হলে how much they spent for the house maintenance the house maintenance কিমান খৰচ কৰিছিলে সুধিছে হাউস মেইনটেনেন্সত কিমান খৰচ কৰিছিলে চাও তেতিয়া হলে মই যদি চাও এই 12.5% কাপোৰত খৰচ কৰিছিলে আৰু এই 10% মানে কিহত খৰচ কৰিছিলে হাউস মেইনটেনেন্স যদি মই বিয়োগ কৰিলে ইন টাৰ্মছ অফ পাৰ্সেন্টেজ কিমান হ'ব কওকচোন 2.5% হ'বনে এইটোৰ পৰা যদি মই এইটো বিয়োগ কৰি দিওঁ 12.5 ৰ পৰা 10% দিব 2.5 হৈ যাব ঠিক আছে সেই 2.5 এ বুজাইছে যে কিমান 1500 বুজাইছে ঠিক আছে মই যদি 1% উলিয়াও কিমান হ'ব তেতিয়া হলে 1500 divided by 2.5 নহব জানো হ'ব এতিয়া মই অলপ আগত কৈছিলো যে এইটো ক্যালকুলেশনটো মই ইফালে কৰি দিছো ঠিক আছে মই কৈছিলো যে 1% টো কেনেকৈ উলিয়াম তেতিয়া 1% আসলে 1% এই দশমিকটো উঠাবৰ কাৰণে কি কৰিব পাৰিম ইয়াক যদি মই 10ৰে পূৰণ কৰি দিও ইয়াকো 10ৰে পূৰণ কৰিব পাৰিম হয় নহয় এনে কৈছিল না মই কি কৰিব তেতিয়া হলে ওপৰত 15000 হৈ গল তলত কিমান হৈ যাব কোৱাচোন 25 হৈ নাযাব জানো হৈ যাব
এটা জানো যে এই 25 এই 150 কেইবাৰ গুচি গ'ল 6 বাৰ গুচি গ'ল নে 600 বাৰ গুচি গ'ল ঠিক আছে 600 বাৰ গুচি গ'ল 15000 25 এতিয়া গম পালে যে 1% মানে আমি কি পালো 1% মানে আমি পাই গলো 600 পাই গলো এতিয়া উলিয়াবলৈ কৈছে কি কওকচোন আমাৰ হাউস মেইনটেনেন্সত কিমান খৰচ কিমান আছে কওকচোন কিমান পাৰ্সেন্ট আছিলে 10% আছিলে নে 1% যদি 600 বলে হয় 10% কিমান হ'ব তেতিয়াহলে 6000 নহব জানো 600 লগত 10 পূৰণ কৰিলে কিমান হৈ যাব 6000 হৈ যাব দ্যাট মিন্স কি ইয়াৰ আনসাৰ হৈ যাব 6000 অপচন নাম্বাৰ বি সকলোৰে ক্লিয়াৰ হ'ল নে বাৰু কথাবোৰ ঠিক আছে আশা কৰো সকলোৱে বুজি পাইছে বস্তুবোৰ আৰু ঘৰত প্ৰেক্টিস কৰিব এই কোৱেশ্চনবোৰৰ বাদে বেলেগ আৰু কোৱেশ্চন তেনেকৈ ফৰ্ম হ'বলৈ নাই মই প্ৰায় টাইপছবোৰে সবেই লৈ আহিছো ঠিক আছে এই সেটছটো এটা বেলেগ এটা সেটছ আমাক কি কৈছে শুনিব the pie chart given here shows the spending of a family on the various heads okay একেটা দিলে নেকি নহয় আমাক কৈছে একে কোৱেশ্চনবোৰ ল্যাঙ্গুৱেজটো একে আমাৰ এমাহত কিমান কিমান খৰচ কৰে এটা ফ্যামিলি তাত দি থোৱা আছে এখন চাৰ্ট ডাটাখিনি অলপ বেলেগ দিছে ঠিক আছে এডুকেশ্যন এটা কিমান বুলি কৈছে এডুকেশ্যনত 15% ৰেন্টত 14% কাপোৰৰ নামত ক্লথিঙৰ নামত 11% ফিউল তেলৰ নামত 9% আদাৰ্স অন্যান্যত 6% বুলি কৈছে আৰু ফুডত 45% খৰচ কৰিব বুলি কৈছে ঠিক আছে এতিয়া কৈছে যে টোটাল ইনকাম যদি মানুহজনৰ যদি ইনকাম যদি 25000 হয় তেতিয়াহলে কি কৈছে এমাউন্ট অফ স্পেন্ড অন ফুড এন্ড টুগেদাৰ এটা হৈছে তেতিয়াহলে তেওঁৰ ইনকামটো যদি 25000 হয় আপুনি নিজে ভাবকচোন এই গুটেই যে খৰচ কৰিছে এই খৰচবোৰ কি হৈছে বুলি কৈছে তেওঁ ইনকামৰ পৰাইতো কৰিব হয় না তাৰমানে কি হৈছে আজি এইখিনিয়ে কি কৰিছে আমাৰ তেওঁৰ ইনকামটোৱে বুজাইছে তাৰমানে এই টোটাল ওভাৰঅলটো কেন হ'ব পাৰ্সেন্টেজ হিচাপে কেন হ'ব 100% নহব জানো কাৰণ ইয়াতটো সেভিংছৰ কথা কোৱা নাই সেভিংছ মানে জমা কৰাই নাই সব খৰচে কৰি পেলাইছে মানে যেহেতু আমাক সেভিংছটো মেনশন কৰা নাই আমি ভাবিম যে সেভিংছ কৰাই নাই তেওঁ দৰমহাটো গোটেই দৰমহা তেওঁ খৰচ কৰি দিছে কিবা কিবি কামত ঘৰ ভাড়া নামত পঢ়াৰ নামত খোৱাৰ নামত অন্যান্য কিবা কিবি সকলো বস্তু কি কৰিছে এনে খৰচ কৰিছে ঠিক আছে মানে আমি 100% মানে কোন তেওঁ ইনকামটো আৰু কোৱেশ্চনটো মানে কেনে আছে কোৱাচোন 25000 কোৱা নাই নে 25000 বুজাইছে আমি কি লম 1% ই কামত লাগিবই আমাক ঠিক আছে এটা ক'বাত ইউজ হ'বই সেইকাৰণে মই উলিয়াই লৈছো ঠিক আছে 1% কেনে হ'ব তেতিয়ালে 100 যদি কৰো ডাবল যে কেনচেল গুচি গ'লে কিমান হ'ব তেতিয়ালে 250 হৈ যাব ঠিক আছে 1% কেনে হ'ব 250 হৈ যাব তেতিয়ালে ওকে আমাক কৈছে এমাউন্ট অফ স্পেন্ড on rent and food together মই যদি ৰেন্টক আৰু যদি মই ফুডক যদি একেলগে টুগেদাৰ কৰো লগ লগাও তেলে কিমান খৰচ ৰেন্ট আছিলে 14% ফুড হৈছে 45% টুগেদাৰ কৰিবলৈ কৈছে না প্লাস কৰি দিছো যদি মই প্লাস কৰো কিমান হৈ যাব তেতিয়াহলে কিমান হৈ যাব 59% হৈ যাব নে 59% উলিয়াবলৈ কৈছে 1% যদি এইটো হয় 250 হয় আমি উলিয়াব লাগিব কি তেতিয়াহলে 250 into 59 উলিয়াব লাগিব আৰু যদি মই পূৰণ কৰো আমাৰ উত্তৰটো দি দিব ঠিক আছে এটাটো 0 আহিব হেতু গম পালো 9 5 গুণ 45 5 কৰিলে 4 18 22 22 7 7 ক'ত হেব আছে নি 750 ক'ত আছে অকল এটাতে আছে এটো হ'ব আনসাৰ সো আমাৰ এই যে পূৰণ কৰি দিলা 14750 মই কেনে গম পালো মই গুটিটো সম্পূৰ্ণ পূৰণ নকৰিলো মই চাই আছো 05 ইয়াতো আছে 05 ইয়াতো আছে 05 ইয়াতো আছে ইয়াতো আছে কিন্তু যেতিয়া 7 লাই গনো তেতিয়া মই কন্টেক্ট কৰি যায় তাহলে এইটোই হ'ব লাগিব ঠিক আছে আমি সেই বস্তুবোৰ অকমান আইডিয়া ল'ব লাগিব ঠিক আছে মই পূৰণটো এনে কৈছো গম পাইছেনে মই পূৰণটো চক আপোনালোকে যেনেকৈ পূৰণটো কৈছে মই তেনেকৈ কৰা নাই পূৰণটো মই কি কৈছো প্ৰথমতে ইয়ালৈ এইটো কৰিছো 45 গ'ল নে 45ৰ মই কি লিখিলো মই 5 লিখিলো থাকিলে কিমান 4 হয় নহয় সেইটো মই ৰাখো 9 গুণ 18 হয় নহয় 18 যদি 4 যোগ কৰি কিমান 22 হৈ যাব নে আৰু এটা কেনে গ'ল 5 বাৰ 25 নহয় জানো কাৰণ হ'ব 25 আৰু 22 কৰিলে কিমান 47 হৈ যাব নে 47 কৰিলে 4 হয় নহয় এই 4টো কি হ'ব এইটো যদি 5 দুগুণ 10 10 4 14 মানে ক্ৰস মাল্টিপ্লাই কৈছো মই এনেকৈ পাতি লোৱা নাই হৰিজেন্টালি ঠিক আছে বা এনেকৈ মই ভাৰ্টিকেলি হেই কৰি লোৱা নাই মই এনেকৈ ডাইৰেক্ট কৰি দিছো ঠিক আছে ওকে ক্লিয়াৰ হ'ল নেক্সট কোৱেশ্চন কি হৈছে চাওচোন আমি মই ৰাখিব যে 1% মানে কি পালো 2 কি পালো এটা মই ৰাখিব দেই what is the ratio of the expense of education's expenses on food আমাক কৈছে এডুকেশন আৰু ফুডৰ নামত যে আমি খৰচ কৰিম তাৰ ৰেশিওটো উলিয়াব আছে মই কৈছো ৰেশিও উলিয়াবৰ কাৰণে আমাৰ টেনচনে ল'ব নালাগে ফুড কিমান দিয়া আছে আৰু এডুকেশন কিমান দিয়া আছে উলিয়ালে হ'ল এডুকেশন দিয়া আছে 15% আৰু ফুড দিয়া আছে 45% পার্সেন্টেজ যেটা মই রেশিও উলিয়াম ন পার্সেন্টেজ অলপ পার্সেন্টেজ ক্যান্সেল হৈ গ'ল 15 গুচি গ'ল এক এবাৰ 15 গুচি গ'ল এক তিনিবাৰ 1:3 হৈ গ'ল ইয়াৰ আনসাৰ কিমান সময় লাগিলে দেখিছেনে খুব বেছি 5-6 সেকেন্ডত হৈ যাব ঠিক আছে মই বুজাইছো মানে অলপ সময় লাগিছে নেক্সট কোৱেশ্চনটো চাও ৰেশিও লগানা বেলেগ বেলেগ উলিয়াব দৰকাৰ নাই ঠিক আছে
কৈছে এক্সপেণ্ডিচাৰ অন দ্য ৰেণ্ট ইজ হোৱাট পাৰ্চেণ্ট অফ দ্য এক্সপেণ্ডিচাৰ অন ফিউল আমাক কৈছে ৰেণ্টত যে মই খৰচ কৰিছোঁ সেইটো কিমান পাৰ্চেণ্টেজ হৈছে অন ফিউলৰ ওপৰত মোক কৈছে যিটো মই খৰচ কৰিছোঁ ৰেণ্টত সেই ৰেণ্টটোত ফিউলৰ এছপেক্টত ফিউলৰ তুলনাত কি হৈছে ফিউলৰ তুলনাত মই যে তেলৰ নামত যে খৰচ কৰিছোঁ তাৰ কিমান পাৰ্চেণ্টেজ হৈছে মই চাইছোঁ ৰেণ্টত কিমান আছিলে কওকচোন ৰেণ্টত কিমান আছিলে ৰেণ্টত দিবলৈ কৈছে 14% হয় নহয় আৰু ফিউল কিমান দিয়া আছিলে ফিউল দিয়া আছে 9% এইটো আমাৰ উলিয়াবলৈ কৈছে হয় নহয় এক্সপেণ্ডিচাৰ অন ৰেণ্টৰ এক্সপেণ্ডিচাৰ কি ইজ হোৱাট পাৰ্চেণ্ট অফ এক্সপেণ্ডিচাৰ অন ফিউল আমাক যদি এনেকৈ কৈ দিয়ে এ ইজ হোৱাট পাৰ্চেণ্ট অফ বি বুলি যদি কৈ দিয়ে আমাৰ ফৰ্মটো কি জানে এ বাই বি ইনটু 100% যাৰ তুলনাত উলিয়াবলৈ কয় তাক তলত লিখিম আৰু যাক উলিয়াবলৈ কয় তাক ওপৰত লিখিম আহিম এই এৰ জেগাত কি বুলি কৈছে আমাক কি বুলি কৈছে ৰেণ্ট বুলি কৈছে ৰেণ্টটো কিমান পাৰ্চেণ্ট হৈছে কাৰ তুলনাত হৈছে আমাৰ ফিউলৰ তুলনাত তাৰমানে কি বুজি পালে আজি মই ফিউলটো ক'ত লিখিম ফিউলটো মই তলত লিখিম 9%টো ওপৰত কি লিখিম তাৰ ৰেণ্টটো মানে 14%টো ইনটু কি লিখিম কওকচোন 100% কি হ'ল কেনচেল গুচি গ'ল নে গুচি গ'ল এটা কি হ'ব যদি মই কটাকটি কৰোঁ যাব নি কটাকটি এতিয়া কৈ দিম আৰু 1/9 মানে কিমান হয় 11.11% হয় আৰু যদি মই 14 কৰিবলৈ যাওঁ কিমান হ'ব 154 এনেকুৱা কিবা কি আছে নে 156 ঠিক আছে এইটো বস্তু হ'ব মানে চাওক যদি মই কৰোঁ 14 আছে ন যদি কোনোবা 14ৰ লগত যদি মই 100 কৰোঁ 1400 নহ'ব জানো 1400 হ'ব নহ'ব তোৰ কি আছে 9 আছে নে 9 আছে যদি আমি হৰণ কৰোঁ সম্পূৰ্ণভাৱে হৰণ নাযাব ইয়াৰ এপ্ৰক্সিমেট ভেলু দি থোৱা আছে ঠিক আছে আসন্ন মান দি থোৱা আছে মই যদি কৰোঁ এইটো 156 টাইম গুচি যাব 155.5 মান ওলাব ঠিক আছে আপুনি কৰি চাওক এবাৰ গুচি গ'ল হয় নহয় এবাৰ যদি গুচি গ'ল এবাৰ গুচি গ'লে কিমান হ'ব 9 গুণে 9 হৈ গ'ল থাকিলে 6 থাকিলে নে 9 6 গুণ 54 হৈ গ'ল নে এনেকুৱা 160 এইটো ওলাব নেকি এইটো কৰি দেখাওক কৰি চাওক 160 ওলাইছে ওলাব পাৰে 9 গুণে 9 হৈ গ'ল থাকিলে 5 এটা 0 9 6 গুণ 5 থাকিলে নে 5 থাকিলে ঠিক আছে 9 5 গুণ 45 হৈ গ'ল হয় নহয় আৰু 5 থাকিলে 0 আকৌ 9 5 গুণ 45 এইটো 155 পইণ্ট সামথিং ওলাব 155.5 এনেকৈ ওলালে গৈ থাকিব তাৰমানে ইয়াৰ কি ক'ব পাৰে আপুনি 156 ক'ব পাৰে ঠিক আছে এপ্ৰক্সিমেটলি কেনে 156% হ'ব ঠিক আছে মই দেখাইছোঁ কেনেকৈ উলিয়াব লাগে নহ'লে বহুত দেৰি হৈ যাব ঠিক আছে এতিয়া কি কৈছে চাওক আমাক কৈছে তলৰ এই কোন তিনিটা যোগ কৰিলে আমাৰ 108 ডিগ্ৰী হ'ব সুধিছে 108 ডিগ্ৰী এতিয়া 108 ডিগ্ৰী মানে কিমান পাৰ্চেণ্টেজ কাৰণ এইটো কিহত দিয়া আছে পাৰ্চেণ্টেজ দিয়া আছে আমি এই 108 ডিগ্ৰীটো পাৰ্চেণ্টেজ লৈ যাম ঠিক আছে তাৰমানে আমি গম পাব লাগিব যে 100%টোৱে কিমান বুজায় কওকচোন 360 বুজায় জানো 360 বুজায় ঠিক আছে তাহলে মই যদি কওঁ 1 ডিগ্ৰীটো কেনে বুজায় কওকচোন 100% বাই 360 নহ'ব জানো 0 0 কি হৈ গ'ল কেনচেল গুচি গ'ল নে কি হৈ যাব আৰু নকৰোঁ মই 10/36 ওলাইছে নে 1% যদি এইটো হ'বলৈ আমাক কিমান লাগে 108% সৰি 108 ডিগ্ৰী লাগে 1 ডিগ্ৰী যদি সৰি 360 ডিগ্ৰী আমাক কেনে হৈছে 100% বুজায় তাহলে 1 ডিগ্ৰী কেনে বুজায় কওকচোন হৰণ কৰিব লাগিব নালাগিব 0 0 কৰাটো গুচি গ'ল 10/36 আৰু যাব 2 মই নাই কৰা ঠিক আছে 108 ডিগ্ৰী কেনে যাব তেলে কওকচোন 108 কি কৰিব লাগিব পূৰণ কৰিব লাগিব নে বাৰু 108 আপুনি গম পাব লাগে যে 36ৰ 3 গুণ 108 10 3 গুণ কিমান হ'ব তেতিয়াহ'লে 30% এতিয়া মই চাওঁচোন কোন কেইটা খৰচ যোগ কৰিলে 30% হয় 30% হয় চাওঁচোন আমাক কি দি আছে ফিউল দিয়া আছে ফিউল কিমান দিয়া আছিলে ভালদৰে যদি মন কৰে ফিউল দিয়া আছে 9% ওকে ক্লথিং কিমান আছে ক্লথিং কিমান দিয়া আছে 11% এইটো 20 হৈ গ'ল আদাৰ্স কিমান দিয়া আছে কওকচোন আদাৰ্স 6 দিয়া আছে আপুনি যদি ভালদৰে 6 11 লগত 9 যোগ কৰিলে 20 20 লগত 6 যোগ কৰিলে 26 হয় তাৰমানে এইটো 30 নহয় 30 হ'ব লাগিব ফিউল যদি চাওঁ 9 দিয়া আছে এডুকেশ্যন কিমান দিয়া আছে কওকচোন এডুকেশ্যন কিমান দিয়া আছে 15 দিয়া আছে ঠিক আছে আৰু এইটো কিমান দিয়া আছে 6 দিয়া আছে যদি মই চাওঁ এইটো হৈ গ'ল 21 15 লগত 6 যোগ কৰিলে 21 21 লগত 9 যোগ কৰিলে 30 হৈ গ'ল নে তাৰমানে কি হ'ব অপশ্যন নাম্বাৰ বি টো হ'ব আমাৰ কাৰেক্ট বাকিবোৰ চেক নকৰিলে হৈ যাব ঠিক আছে ক্লিয়াৰ হ'ল নে এতিয়া আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ
কোৱেশ্যন কি দিয়া আছে আমাক কৈছে হোৱাট ইজ দ্য মেজাৰ অফ দ্য এংগুল এট সৰি বেক হৈ গৈছে ন আমাক কি বুলি কৈছে কোৱেশ্যনটোত এখন পাই চাৰ্ট দি থোৱা আছে আমাক কৈছে হোৱাট ইজ দ্য মেজাৰ অফ দ্য এংগুল এট দ্য চেণ্টাৰ ৰিপ্ৰেজেন্ট দ্য পিপুল ৱাকিং আমাক কৈছে এই যে ৱাকিং যে কৰি আছে যে খোজ যে কাঢ়ি আছে এই খোজ কৰা মানুহখিনিৰ কিমান এংগুল হ'ব কৈছে এংগুল চেণ্টাৰ কিমান এংগুল কৰিব মানে এই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিব আমাক সেইটোৱে উঠিছে কোৱেশ্যন গম নাপালে আপুনি গম পায় যে সম্পূৰ্ণ কিমান ডিগ্ৰী হ'ব লাগে 360 ডিগ্ৰী হ'ব লাগে না লাগে 360 হ'ব লাগে যদি মই এইকেইটা যদি এংগুল কে যদি মই যোগ কৰোঁ যদি মই 24 72 যদি মই কৰোঁ 96 হৈ গ'ল নে 96 ৰ লগত যদি মই 120 কৰি দিওঁ কিমান হৈ যাব আপোনাৰ 6 200 কিমান হৈ যাব 16 হৈ গ'ল এই 216 হ'ল হ'ব লাগিছিলে কিমান কওকচোন হ'ব লাগিছিলে আমাৰ 360 হ'ব লাগিছিলে যোগ কৰোঁতে মই কি পাইছোঁ যেতিয়া মই কাৰ স্কুটাৰ আৰু বাছ যেতিয়া মই যোগ কৰিলোঁ কিমান 216 হ'ল থাকিলে কিমান কওকচোন থাকিলে কিমান 144 ডিগ্ৰী থাকিলে নে মানে কি হ'ব 144 টোৱে হ'ব আমাৰ সেই ৰিকুৱাৰ্ড খোজ কৰা মানুহখিনিৰ এংগলটো ঠিক আছে বুজি পাইছে নাই পোৱা ওকে ক্লিয়াৰ হৈ গ'ল একেবাৰে এই চেণ্টাৰ কোৱেশ্যন এটা কৰিছিলোঁ হয় ন সদায় 360 হ'বই লাগিব এতিয়া কৈছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ চিলড্ৰেন ইউজিং স্কুটাৰ ইউজ কৰা ল'ৰা ছোৱালীৰ পাৰ্চেণ্টেজ কিমান এইটো কেনেকৈ উলিয়াম চাওক মই কৈছিলোঁ যে এই অভাৰঅল কিমান হ'ব লাগিব আমাৰ হ'ব লাগিব 100% আমাক উলিয়াবলৈ কৈছে পাৰ্চেণ্টেজত হোৱাট ইজ দ্য পাৰ্চেণ্টেজ ঠিক আছে আৰু আমি চাবলৈ যে অভাৰঅল যদি 100% হয় তাৰ মিনিং কিমান বুজায় 360 ডিগ্ৰী বুজায় এইটো সমান হয় মই কি কৰিম 1 ডিগ্ৰীটো উলিয়াম প্ৰথমতে এইটো সকলোৱে জানিব লাগে যে 1 ডিগ্ৰী কি হয় 10/36 হয় কেনেকৈ মই দেখাই দিছিলোঁ আপুনি 0 0 কেনচেল গুচি গ'ল নে থাকিলে কিমান তেতিয়াহ'লে 10/36 থাকিলে নে 10/36 1 ডিগ্ৰী যদি 10/36 বুজায় আমাক উলিয়াবলৈ কৈছে কি স্কুটাৰ কিমান কওকচোন 72 হয় নহয় মানে কি উলিয়াম তেতিয়াহ'লে 72 ডিগ্ৰীটো উলিয়াব লাগিব কিমান পাৰ্চেণ্টেজ হয় কি কৰিম মই 72 যদি মই মাল্টিপ্লাই কৰি দিওঁ কেইবাৰ গুচি গ'ল কওকচোন দুবাৰ গুচি গ'ল নে 10 দুগুণ কিমান হৈ গ'ল 20 হৈ গ'ল ঠিক আছে সকলোৱে বুজি পাইছে সৰি নেক্সট কুৱেশ্যনলৈ যাওঁ আমাক কি দিয়া আছে ইফ 10 students are come by car যদি 10 জন ল'ৰা ছোৱালী যদি কাৰত আহে how many by bus বাছত কিমান আহিছিলে সব আপোনাক কৈছে 24 ডিগ্ৰী কিহত আহিছে বুলি কৈছে কাৰত আহিছে বুলি কৈছে নাই কাৰত অহা ল'ৰা ছোৱালী 24 ডিগ্ৰী বুলি কৈছিলে আৰু আপোনাক কুৱেশ্যন মতে কেইটা ল'ৰা ছোৱালী বুলি কৈছে 10টা ল'ৰা ছোৱালী বুলি কৈছে নাই কোৱা 10টা ল'ৰা ছোৱালী বুজাইছে 24 ডিগ্ৰী আপোনাক উলিয়াবলৈ কৈছে কিমানে বাছত আহিছিলে বাছত কিমান প্ৰথমে কি কৰিম আমি 1 ডিগ্ৰী উলিয়াই লওঁ ঠিক আছে 10/24 নহ'ব জানো হ'ব আৰু বাছ যদি মই চাওঁ বাছত কিমান আহিছিলে কওকচোন বাছত আহিছিলে কিমান 120 মানে 1 ডিগ্ৰী যদি ইমান হ'বলৈ হয় 120 ডিগ্ৰীটো কি কৰিব কওকচোন 24 into 120 নহ'ব জানো 12 গুচি গ'ল ডাইৰেক্ট 5 বাৰ 24ৰে 120ক 5 বাৰ গুচি গ'ল নে আৰু 10 5 মিনিট হৈ গ'ল 50 হৈ গ'ল তাৰমানে কি বুজি পালে তেতিয়াহ'লে 50টা ল'ৰা ছোৱালী কিহত আহিছিলে তেতিয়াহ'লে 50টা ল'ৰা ছোৱালী বাছত আহিছিলে ঠিক আছে মানে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ B2 ক্লিয়াৰ হ'ল নে নেক্সট কুৱেশ্যন কি দিয়া আছে আমাক কৈছে ইফ 180 students come walking যদি 180 জন ল'ৰা ছোৱালী যদি কি কৰি আহে বুলি কৈছে খোজকাঢ়ি আহে বুলি কৈছে হোৱাট ইজ দ্য ষ্ট্ৰেংথ অফ দ্য স্কুলখনৰ ষ্ট্ৰেংথটো মানে কিমান টোটেল অভাৰঅল কিমান আছিলে বুজিছে ষ্ট্ৰেংথ মানে সেইটোৱে ঠিক আছে আমাক 180 জন আহে কিহত ৱাকিং যদি মই ভালদৰে চাওঁ কিমান আছিলে মই বিলাকচোন মনত আছেনে এইকেইটা যোগ কৰি কিমান আছিলে 216 পৰা কৰি পিনি কিমান পাইছিলোঁ 144 পাইছিলোঁ নি বাৰু মনত আছেনে 144 পাইছিলোঁ মোৰ যিমান মনত আছে 216 পৰা ঠিক আছে 144 তাৰমানে কি আছিলে ইয়াৰ এংগুলটো পাহৰি নাথাকিব 144 ডিগ্ৰী ওলোৱা নাছিলে জানো তাৰমানে কি বুজি পালে 144 ডিগ্ৰী মানে ৱাকিংটো বুজাইছে কিমান আজি 180 বুজাইছে কাৰোবাৰ যদি পাহৰিছে কেনেকৈ লৈছে মই দেখাইছোঁ চাওক এইটো আৰু যদি মই এইটো যোগ কৰোঁ কিমান হ'ব কওকচোন 96 হ'বনে 96 হ'ব আৰু তাৰ যদি মই এইটো যোগ কৰোঁ কিমান হ'ব কওকচোন 126 যদি মই যোগ কৰোঁ কিমান হ'ব 120 আছিলে ন 120 যোগ কৰোঁ কিমান হ'ব 216 হৈছে ঠিক আছে আৰু 216টো ক'ৰবাত বিক কৰি দিম 360 পৰা বিক কৰিছে 216টো বিক কৰিলে কিমান হৈ যাব আমাৰ ওলাইছিলে 140 ঠিক আছে বুজি পালে নাপালে সেইটোৱে বস্তু যদি মই 1 ডিগ্ৰী উলিয়াবলৈ যাওঁ 180/144 হ'ব নহ'ব আমাৰ সদায় স্কুলখনৰ ষ্ট্ৰেংথটো অভাৰঅল কিমান হ'ব তেতিয়াহ'লে 360 ডিগ্ৰী নহ'ব জানো কওকচোন 360 ডিগ্ৰী হ'ব 180
বাই 144 কি হ'ব 360 ইনটু কৰিলে হৈ যাব 12 যোৱা দেখিছো 12 এক 12 বাৰ যায় 12 কেইবাৰ যায় 12 এক 3 বাৰ 30 বাৰ যাব ঠিক আছে 12 এক কেইবাৰ যাব 15 বাৰ যাব আৰু 15 30 গুণ কিমান হ'ব 450 হৈ যাব তাৰমানে কিমান হৈ যাব ল'ৰা ছোৱালীৰ সংখ্যা কিমান আছিলে 450 আছিলে ঠিক আছে কি কৰিলো প্ৰথমতে আমাৰ 144% নে কি আছিলে খোজকাঢ়ি অহা ল'ৰা ছোৱালী কুৱেশ্যনটো মতে কৈছে আকৌ 180 টা 144 ডিগ্ৰী বুজাইছে ইমান 1 ডিগ্ৰী বুজাব দিলে ইমান এক দিকে যদি ইমান বুজাবলে হয় আমাক লাগে কিমান 360 ডিগ্ৰীলে কাৰণ ওভাৰঅল আমাৰ স্প্ৰেংটো দিছে স্কুলখনৰ পূৰণ কৰি দিব লাগিব 12 গুচি গ'ল 140ক 12 বাৰ 12 বাৰক 144 12 গুচি 30 বাৰ 12 গুচি গ'ল 180 15 বাৰ 15 30 গুণ কিমান হ'ল 450 হৈ গ'ল ঠিক আছে আমাক কৈছে the expenditure of a family in a month is represented by a pie chart আমাক কৈছে এই pie chart খনে এটা ফ্যামিলিৰ এটা পৰিয়ালৰ কি দিয়া আছে এক্সপেন্ডিচাৰ মানে কি দিয়া আছে আমাৰ খৰচটো দিয়া আছে তেওঁলোকৰ এটা মাহত এ মান্থ ঠিক আছে ৰিড ইট কেয়াৰফুলি টু আনসাৰ দা ফলোইং কোৱেশ্চন এতিয়া আমাক কোৱেশ্চনবোৰ কি কৰিবলৈ কৈছে আমাক আনসাৰ দিবলৈ কৈছে প্ৰথম কোৱেশ্চনটো দিয়া আছে দা টোটেল মানি স্পেন্ড অন ক্লথ এণ্ড মিসেলেনিয়াস আমাক কৈছে কাপোৰৰ নামত আৰু মিসেলেনিয়াছৰ নামত কিমান খৰচ কৰিছিল অন্যান্য কাৰণত কিমান খৰচ কৰিছিল আপোনাক সুধিছে এতিয়া চক আপুনি যদি ভালদৰে মন কৰে ইয়াত কি দিয়া আছে ক্লথত 30 ডিগ্ৰী হয় ডিগ্ৰী দিয়া আছে ইন টাৰ্মছ হয় না আৰু যদি মিসেলেনিয়াস হয় কিমান হয় 60 ডিগ্ৰী হয় মই যদি প্লাস কৰো 90 ডিগ্ৰী হয় নহয় এ 90 ডিগ্ৰী কা হয় গুটে কমপ্লিট এই গুটে কমপ্লিট টু কি হয় 90 ডিগ্ৰী হয় এটা এই গুটে কমপ্লিট এমাউন্ট কিমান দিয়া আছে নেকি আপোনাক মোক কওকচোন টোটেল এক্সপেন্ডিচাৰটো দিয়া আছে নি আপোনাক আজি টোটেল আপোনাৰ যেটো খৰচ হৈছে ন টোটেল খৰচটো দি থোৱা আছে নেকি আপোনাক মোট খৰচ দিয়া নাই মোট খৰচ যেটো দিয়া নাই তালে এই 90 ডিগ্ৰীটো কাৰ পৰা উলিয়াব হে 90 ডিগ্ৰীটো হদা কি হয় এই গুটে ওভাৰঅল এই টোটেলটোৰ পৰা হয় that means কি এই অপচনটো আমি cannot be determined that means কি আমাক টোটেলটো দিয়া নাই টোটেল এমাউন্ট আমি কি গম পাও আমি গম পাও যে 360 ডিগ্ৰী হেতু আমি গম পাও 360 টোটেল বুলি কিন্তু হে 360 আজি কাৰ লগত ইকুৱেল হ'ব আমাক দিয়া আছে নেকি নাই দিয়া নহয় টোটেল এমাউন্ট that means কি এই কোৱেশ্চনটো আমি সলভ কৰিব নোৱাৰো বিকজ আমাৰ টোটেল এক্সপেন্ডিচাৰটো আমাক দিয়া নাই ঠিক আছে that means কি ইয়াৰ অপচন কোনটো বদলে নন অফ দা অপচন এনি অপচন থাকিবলে cannot be determined কিন্তু আজি এটো আছে ঠিক আছে এটো পৰীক্ষাত অহা কোৱেশ্চন হয় ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 7 ৰ তেতিয়ালে বি টু কি হয় চাওচোন মই 2 নম্বৰ কোৱেশ্চনটো আমাক কৈছে the percentage of money spent on food compared to house rent আমাক কৈছে পার্সেন্টেজ উলিয়াবলে কৈছে কাৰ পার্সেন্টেজ উলিয়াবলে কৈছে ফুড খাদ্য কাৰ লগত কম্পেয়াৰ কৰিবলৈ কৈছে হাউস ৰেন্টত তাৰমানে আমাক কৈছে ফুড খাদ্যত কিমান খৰচ কৰিছিলে কম্পেয়াৰ টু হাউস ৰেন্ট ঘৰ ভাড়াৰ নামত কিমান হয় তাৰ কিমান পার্সেন্টেজ হৈছে আমাক সুধিছে আমি পার্সেন্টেজ কেনেকৈ উলিয়াও ইনটু 100% আমাৰ আগতো কৈছিল যেতিয়া আমাক a is what percentage of b বুলি কয় আমাক যদি কৈ দিয়ে a b কিমান শতাংশত আমি হদা কি লিখো a by b ফৰ্মত লিখিব লাগে আমাৰ b ৰ লগতহে কম্পেয়াৰ কৰিছে যাৰ লগত কম্পেয়াৰ কাজি কাৰ লগত কম্পেয়াৰ কৰিছে হাউস ৰেন্ট মানে হাউস ৰেন্টৰ প্লট লিখিম ওপৰ কাক কম্পেয়াৰ কৰিছে ইয়াত কৈছে এৰ ওপৰ লিখিছে তাৰমানে ইয়াত কাক কৈছে কম্পেয়াৰ ফুড অফ মানে ওপৰ ফুড লিখিছে ঠিক আছে আৰু পার্সেন্টেজ নিবৰ কাৰণে কিহে কৰিব লাগে 100% ঠিক আছে চাওঁচোন তেতিয়া হলে ফুড কিমান ফুড দিয়া আছে 150 ডিগ্ৰী দিয়া আছে হাউস ৰেন্ট কিমান দিয়া আছে 120 ডিগ্ৰী দিয়া আছে ইনটু 100% 0 ৰ লগত 0 কেনসেল গুচি গ'ল 3 এ গুচি গ'ল 4 বাৰ 3 এ গুচি গ'ল 5 বাৰ 5/4 5/4 মানে কিমান হ'ব এনে আমি গম পাও 1/4 25% কেন হ'ব 125% that means কিমান হ'ব আমি যদি কৰো এই নন অফ দিস হ'ব ইয়াৰো অপচন কেলে অপচন এই যদি মই কৰো সো 5/4 মানে সকলো জানিব লাগে যে 125% হয় ঠিক আছে ইয়াত 12.5 এ আছে এখানে আনসার কোনটো হ'ব নন অফ দিস that means কি হ'ব এই অপচন নাম্বাৰ ডি টো হ'ব মই কেনেকৈ হয় দেখাই দিছো বাৰু 0 0 কেনসেল গুচি গ'ল 3 এ গুচি গ'ল 4 বাৰ 3 এ গুচি গ'ল 5 বাৰ কি হ'ব 500 লগত যদি 100 বন্ধ 500 হৈ যাব নে তত কি হৈ যাব 4 হৈ যাব নে যেটা মই হৰণ কৰিম এই 5 টোক 4 এ গুচি গ'ল এবাৰ গুচি গ'ল নে থাকিলে কি 1 থাকিলে 4 দুগুণ 8 হৈ গ'ল নে 2 থাকিলে 4 5 কিমান হৈ গ'ল 20 হৈ গ'ল নে তাৰ মানে কি হ'ব 125% ওলাই যাব
ঠিক আছে ইয়াৰ কি হ'ব আনসাৰ দিলে নন অফ দিস হ'ব ঠিক আছে ক্লিয়াৰ হ'লে বস্তুবোৰ ওকে নেক্সট কোৱেশ্চন কি আছে চাওঁচোন আমাক কৈছে ৰেশিও উলিয়াবলৈ কৈছে কাৰ ৰেশিও উলিয়াবলৈ কৈছে দা ৰেশিও অফ দা এমাউন্ট অফ স্পেন্ড অন ফুড এণ্ড ক্লথ আমাৰ ৰেশিও উলিয়াবলৈ কৈছে ফুড আৰু ক্লথৰ ফুড যদি মই চাওঁ 150 ডিগ্ৰী আছিলে না ফুড আছিলে 150 ডিগ্ৰী আছিলে ক্লথ কিমান আছিলে 30 ডিগ্ৰী আছিলে আৰু যদি মই ৰেশিও উলিয়াও কি হ'ব 0 0 কেনসেল গুচি গ'ল 3 1 জাৰ 3 হৈ গ'ল 3 5 জাৰ 15 হৈ গ'ল এট মিন্স কিমান 5:1 হৈ যাব এহেতৰ ৰেশিও কোনটো হ'ব তেনে অপচন নম্বৰ সি হৈ যাব কমান নাপালে 0 0 কেনসেল মানে 10 এৰে গুচি গ'ল ইয়াক 3 টাইমছ হয় নহয় 10 এৰে গুচি গ'ল 15 টাইমছ 3 1 জাৰ 3 5 জাৰ ঠিক আছে 5:1 হৈ যাব ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন টোটেল এমাউন্ট স্পেন্ড ইজ যদি আমাৰ টোটেল খৰচ দি থোৱা আছে প্ৰথম কোৱেশ্চনটো দিয়া নাছিলে কাৰণ আমি ক্যানট বি ডিটাৰমাইন বুলি কৈছিলো নন অফ দা অপচন বুলি কৈছিলো হয় ন এটা কি যে আমাক টোটেল খৰচটো দি থোৱা আছে কিমান 7200 বুলি কৈছে তে এমাউন্ট অফ স্পেন্ড অন ফুড ফুডত কিমান হ'ব তেতিয়ালে সব আমাক কৈছে টোটেল যেটো খৰচ 7200 বুলি কৈছে কৈছে নাই কোৱা আমি জানো যে গুটে টোটেলটো আমাৰ কি আছে ডিগ্ৰীত আছে কাৰণ কিমান হ'ব 360 ডিগ্ৰী কি বুজাইছে আজি 360 ডিগ্ৰী বুজাইছে আপোনাৰ 7200 লম্বা কথা কি লিয়াম 1 ডিগ্ৰী উলিয়াম কি পদ্ধতি 7200 divided by 360 00 কি হ'ল ক্যান্সেল গুচি গ'ল এ 36 এ 72 কিমান টাইম যায় 2 টাইমছ যায় আৰু এটা 0 মানে 1 ডিগ্ৰী মানে হৈছে 20 মানে 1 ডিগ্ৰী 20 বুজাইছে 20 টা খৰচ বুজাইছে এটা আমাক কৈছে কি কাৰ বুজাইছে ফুড ফুড কিমান ককচোন 150 ডিগ্ৰী হয় নহয় মোক নিজে হ'ব 1 ডিগ্ৰী যদি ইমান হ'বলৈ হয় 150 ডিগ্ৰী কিমান হ'ব ইনটু কৰিব লাগিব না লাগিব ইৰিৰে মেথড আমি জানাই কৰো হয় নহয় 150 যদি মই ইনটু কৰি কিমান হ'ব এই 15 ৰ লগত যদি মই 2 ইনটু কৰি কিমান হ'ব 30 নহব জানো আৰু দুটা 0 আসলে না দুটা 0 মানে কি হ'ব 3000 খৰচ কোনটো হ'ব অপচন নম্বৰ ডি2 হৈ যাব 30,000 আমাৰ টোটাল এক্সপেন্ডিচাৰ কি হৈছিলে খাদ্য ফুডত ওকে ক্লিয়াৰ হ'ল বস্তুটো নেক্সট কি দিয়া আছে চাওঁচোন এটো কোৱেশ্চন নম্বৰ 8 আহিব ঠিক আছে এইটো আমাক কি কৈছে in the given pie chart the comparative study of the production of rice with sugar and tea of the country is given আমাক কৈছে এখন কান্ট্ৰিত চাউল ঘেহু চেনি আৰু চাহপাত কেনেকৈ প্ৰডাকশন হয় তাৰ এটা আমাৰ ডাটা দি থোৱা আছে তাকো পাৰ্সেন্টেজ দি থোৱা আছে ঠিক আছে পাৰ্সেন্টেজ দি থোৱা আছে যেনেকৈ আমাক কৈছে যে ৰাইচ 55% ঘেহু 30% চেনি 10% আৰু চাহপাত 5% বুলি কৈ দিছে এতিয়া কৈছে from the diagram এই ডায়াগ্ৰামটোৰ পৰা আমাক কৈছে the ratio of the sum আমাক কৈছে ratio of the sum of wheat and sugar production আমাক সাম মানে যোগফল লৈছে কাৰ কাৰ wheat আৰু sugar এটা যোগ কৰিবলৈ কৈছে আৰু ডিফাৰেন্স মানে কি ইয়াত কৰিবলৈ গলে সাম যোগ কৰিছো এটাতে ডিফাৰেন্স মানে পাৰ্থক্য কাৰ পাৰ্থক্য ৰাইচ আৰু কি টিৰ আমি কি উলিয়াব লাগে আমি ৰাইচ আৰু টিৰ ডিফাৰেন্স উলিয়াব লাগে ঠিক আছে ডিফাৰেন্স কি ক'লে ঘেহু আৰু সুগাৰৰ যোগফলটো আৰু কি ক'লে ৰাইচ আৰু টিৰ ডিফাৰেন্সটো মানে পাৰ্থক্যটো আমাৰ কি উলিয়াব লাগে ৰেশিও উলিয়াব লাগে বুজিছে নে এতিয়া আপুনি বেলেগকৈ ঘেহু উলিয়াবকৈ নালাগে বেলেগকৈ আকৌ সুগাৰৰ পৰিমাণ উলিয়াবকৈ নালাগে অভাৰঅল পৰা গৈ ঠিক আছে আমি ডাইৰেক্ট পাৰ্সেন্টেজত ডিল কৰিব পাৰিম কি আছিলে ঘেহু কিমান 30% সুগাৰ কিমান 10% that means যদি মই দুটা প্লাস কৰি কিমান হ'ব 40% হ'ব নহ'ব 30 + 10 40% ৰেশিও হৈ যাব নে এটা r মানে কিমান কোৱাচোন r মানে কি আছিল ৰাইচ নাই 55% হয় নহয় 55% of আমি কি কৰিব লাগে কোৱাচোন টি কিমান 5% হয় নহয় তাৰমানে কি মাইনাস কৰিব লাগিব তাত that means কেনে যাব 50% হৈ যাব না যাব ই আসলে 40% ই আসলে 50% কেলে কলো 30 + 10 40% 55 minus difference কৰিব লাগে 5 কেন হ'ব 50% percentage কি হ'ল cancel গুচি গ'ল 10 এৰে গুচি গ'ল 4 times 10 এৰে গুচি গ'ল 5 times that means কেন হ'ব 4:5 হ'ব ইয়াৰ required answer ইছটো কি হতেলে 4:5 কেনি গ'ল 4:5 অপচন নম্বৰ এ হৈ যাব বুজি পাল না ভালো ঠিক আছে চক আমি কেতিয়াও যদি আমাক পার্সেন্টেজ দিয়া থাকে আমাৰ যদি ৰেশিও উলিয়াবলৈ কয় আমাৰ যদি পার্সেন্টেজ উলিয়াবলৈ কয় আমাৰ এক্সাক্ট ভ্যালু আমাৰ দৰকাৰ নাই ঠিক আছে কাৰণ এইটো যে আমি যোগ কৰিছো এই সাম আৰু সুগাৰ এই যে ঘেহু আৰু যে আমি চেনিৰ যে যোগফল উলিয়াইছো এইটো কাৰ লৈছো টোটেলটো বল না জানো ইয়াৰ টোটেলটো লিখা উলিয়াইছো টোটেলটোহে উলিয়াইছো ই কি উলিয়াইছো টোটেলটোহে উলিয়াইছো এই টোটেল কি হৈ যাব ককচোন টোটেল কি হৈ যাব এই টোটেলটো কি হৈ কেনসেল হৈ যাব না ৰেশিও সেই কাৰণে পাও ঠিক আছে বুজি পাইছে মই প্ৰথমতে বুজাই আইছো বস্তুটো
এটা জাস্ট এপ্লাইটো দেখাইছো মানে এটা কৈছে the production of rice and tea মই যদি rice আৰু যদি মই tea কথা কওঁ is more greater than production of gehu wheat by এটা কৈছে এই tea আৰু rice কথা যদি মই কওঁ এহেতৰ গিটাৰ প্ৰডাকশনটো ঘেঁহুৰ প্ৰডাকশনতকৈ কিমান বেছি কৈছে তাও কিয় দিছে in terms of percentage আমাক যদি কিমান পার্সেন্টেজ মোৰ পার্সেন্টেজ যদি হুদে আমি কি কৰিব লাগে গম পাইছনে তলত লিখিব লাগে লেস ভ্যালুটো লিখিব লাগে আৰু ওপৰত লিখিব লাগে ডিফাৰেন্সটো কিমান বেছি বা এটা মাজত গেপটো কিমান ডিফাৰেন্সটো পাৰ্থক্যটো আৰু পার্সেন্টেজ মানে কি হে ইনটু কৰিব লাগে 100% এটো ফৰ্মুলা হয় আমাৰ যদি কিমান পার্সেন্টেজ বেছি বুলি হুদে আমি কি কৰিব লাগে এটো ফৰ্মুলা ইউজ কৰিব লাগে যদি মই ভালদৰে চাওঁ আপোনাক কাক চাবলৈ কৈছে রাইস এন্ড টি মই যদি রাইস চাওঁ আৰু যদি মই টি চাওঁ দুটা মিলালে কিমান হ'ব রাইস আৰু টি মিলালে আমাৰ কিমান হ'ব 60% হ'ব কাৰণ 55 + 5 60 হৈ গল কৈছে কি ঘেঁহুত কৈ ঘেঁহু কিমান কওকচোন ঘেঁহু ওয়েটৰ কিমান 30% হয় এই মই যদি চাওঁ এই 60% টো 30% তকৈ কিমান বেছি এটো দিছে টি rice and tea is more greater than production of wheat কিমান বেছি হয় কিমান বেছি এটা কেনেকৈ উলিয়াম তলত লিখিম এই দুইটাৰ ভিতৰত লেস ভ্যালু কোনটো কওকচোন এই লেস ভ্যালু কোনটো 32 হয় নহয় 60 30 32 এটা সব কিমান বেছি এটা কিমান বেছি কওকচোন 30 তকৈ 60 কিমান বেছি ডিফাৰেন্সটো গেপটো বিক কৈছালে হল 60 পৰা যদি মই 30 বিক কৈছা কাৰণ 30 নব জানো এই 30 টো ওপৰ লিখিব লাগিব এটো 30 কেলে আহিছে লেস ভ্যালুটো কাৰণে ফৰটো কাৰণে ওপৰত কি আছে ডিফাৰেন্স পাৰ্থক্য 30 আছে আজি into 100% 3 से দিছে কিবা গুছি গল এবাৰ গুছি গল না 1 হৈ গল কেনে দেব 100% কি হৈছে ইটো বেছি অপচন কোনটো হ'ব তেলে অপচন নাম্বাৰ বি টো হৈ যাব আমাৰ কারেক্ট অপচন ঠিক আছে ক্লিয়াৰ হল নে এনেকৈ আমি মোৰ পার্সেন্টেজ উলিয়াব পাৰো হ'ব এটা কৈছে the central angle of the percentage of ঘেঁহু wheat আমাক কৈছে এই ঘেঁহুৰ central angle টো কিমান হ'ব তোমাক দিয়া নাই নেকি central angle টো এটা angle দিয়া নাই মানে আমাক কিহত দিয়া আছিল আমাক in terms of percentage দিয়া আছে আমি জানো যে 100% মানে আমি গম পাও কিমান 360 ডিগ্ৰী টো গম পাও ঠিক আছে এতিয়া আমি চাওচোন 1% মানে কিমান মই কৈছিলো 36/10 কৈছিলো কালি হয় নহয় মানে আগৰ পাৰ্টটো divided by কি হৈ যাব 100 হৈ যাব 0 0 ক্যান্সেল গুছি গল নে 0 0 ক্যান্সেল গুছি যায় আমাৰ কি হৈ যাব এই 36 বাই কি হৈ যাব 10 হৈ যাব নে এটো কি হৈ গৈছে এটো 1% ৰ ভ্যালু লাগি গল আমাক লাগে কি কওকচোন আমাক লাগে সেন্ট্রাল এংগল কাৰ আমাৰ ঘেঁহুৰ লাগে ঘেঁহুৰ কিমান পাৰ্সেন্ট হয় ঘেঁহুৰ কিমান হয় 30% 1% যদি 36/10 হয় আমাৰ 30% কিমান হ'ব তেতিয়া হলে 36/10 into 30 নহব জানো হ'ব নহব হ'ব এটো 1% 30% কৰিব লাগিব ইয়া কিমান টাইম হৈ যাব কওকচোন 3 টাইম যাব না যাব বিমা 3 ইনটু কৰি দিও 90 plus 18 108 হৈ না যাব জানো মানে কি হ'ব 108 ডিগ্ৰী অপচন নম্বৰ কোনটো হ'ব অপচন নম্বৰ ডি টো হৈ যাব মই কি কৰিলো 36 ৰ লগত এই তিনিটো পূৰণ কৰি দিলো 108 লাগি গল হ'ব ক্লিয়াৰ হৈছে না বস্তুটো ওকে নেক্সট কি আছে কোৱেশ্চন নম্বৰ 4 টো the total production of rice with sugar and tree in kg আমি যদি গুটেই যদি ওভাৰঅল চাও গুটেই কিটা যদি মই যোগ কৰো কিমান হৈ গৈছে 5 লাখ কেজিস বুলি কৈছে the production of the rice in the country the production of rice কিমান হৈছিলে আমি জানো যে ওভাৰঅল ইয়াত কি আছিল ঘেঁহু আছিল রাইস আছিল টি আছিল সুগাৰ আছিল গুটেই বস্তু মই মিলাও 5 লাখ বুলি কৈছে হয় নহয় 5 লাখ কি দিয়া আছে কেজি এইটো হৈছে ওভাৰঅল ইটো টোটাল বুজাইছে আৰু আমি জানো যে পার্সেন্টেজত কিমান হয় 100% হয় আমি উলিয়াম যে 1% কিমান তেতিয়া হলে 1% কি কৰিম আমি কি কৰি দিম divided by 100 নহব জানো ইয়াৰ ডাবল যে ক্যান্সেল হৈ গল নে থাকিলে কিমান 1% কিমান বুজাইছে তাহলে আমাৰ 5000 কেজি বুজাইছে হয় নহয় 1 ডাবল যে ক্যান্সেল হৈ গল 5000 by 1 5000 হৈ যাব 1% বুজাইছে এটা কৈছে কি production of rice কিমান আছিল rice কিমান পার্সেন্ট কোৱাচোন rice কিমান আছিল 55 হয় নহয় মই যদি 55% যদি মই কৰো কাৰ লগত কৰো 5000 ৰ লগত যদি মই কৰি দিও কাৰণ 1% মানে 5000 নহয় জানো তালে যদি মই 55 আছে ন 55% যদি মই কৰি দিও কিমান ওলাই যাব মই যদি 5 বাৰ কৰি দিও 25 হৈ যাব হয় নহয় 5 7 2 ঠিক আছে কেটা 0 হৈ যাব
2,75,000 that means কি হৈ যাব অপচন নম্বৰ সি হৈ যাব ইয়াৰ কাৰেক্ট অপচন ঠিক আছে ইমান কেজি আমাৰ কি হ'ব আমাৰ ৰাইস আছিলে মই কি কৰিলো এই 55 এইটা মই কি কৰিলো ইনটু কৰি দিলো ঠিক আছে তাৰ পৰা 275 পালো তিনটা যোগ দিলো ঠিক আছে ক্লিয়াৰ হ'লনে আৰু কোৱেশ্চন আছে নেকি আমি চাই দিও বাৰু প্ৰায় শেষ হ'বলৈ হৈছে আৰু ঠিক আছে আমাৰ ইতিমধ্যে কি হৈছে প্ৰেক্টিস সেটছটো শেষ হৈছে আৰু সব ইয়াত আমি বিভিন্ন কোৱেশ্চন কৰিলো আমি কম্পাৰিজন কৰিলো হয় নহয় ৰেশিও কথা কলো পাৰ্সেন্টেজৰ কথা কলো ঠিক আছে নেক্সট ইয়াৰ পৰা আৰু এটা চান্স আছে এভাৰেজৰ কোৱেশ্চন আৰু এভাৰেজৰ কোৱেশ্চনটো ক'ৰ পৰা বেছিকৈ আহে গম পাইছেনে এভাৰেজৰ কোৱেশ্চনটো আমাৰ টেবুলাৰ ডাটা ইন্টাৰপ্ৰিটেশ্যন বা বেছিকৈ কোৱেশ্চন পায় ঠিক আছে আমি এই টপিকটো শেষ হোৱাৰ পাইছাত শেষ হৈছে বুলি ভাবি লৈছো আপোনালোকে প্ৰেক্টিস কৰিব ইয়াৰ কাৰণে আমি প্ৰেক্টিস আপোনালোকক প্ৰেৰণ কৰি দিম আৰু আপোনালোকে ইয়াৰ ভিডিওটো কেনেকুৱা পালে আমাক জনাব ঠিক আছে আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছো থ্যাংক ইউ বাই বাই টেক কেয়াৰ